যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা যুক্তিযুদ্ধত আজিৰ বিষয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব অহা 5 জুনত আজি মুখ্যমন্ত্ৰী দিল্লীৰ পৰা 4 দিনীয়া ভ্ৰমণসূচী শেষ কৰি কিছু সময়ৰ পাছতে ৰাজ্যলৈ উভতি আহিব গুৱাহাটীলৈ উভতি আহিব আৰু দিল্লীতে তেওঁ এটা কথা টুইট যোগে কৈছে তেওঁ এক্স হেণ্ডেলত কৈছে যে 5 জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু ইতিমধ্যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ যে নিমন্ত্ৰণ আছে সেই নিমন্ত্ৰণ ইতিমধ্যে দিয়া হৈছে এটা সকলোতকৈ ডাঙৰ প্ৰশ্ন হ'ল যে মন্ত্ৰী সভাত কোনে কোনে স্থান পাব কাক মন্ত্ৰী সভাত লোৱা হ'ব আৰু এই মন্ত্ৰী সভাৰ আকাৰ কেনেকুৱা হ'ব যেহেতু 19 জন মুখ্যমন্ত্ৰীকে ধৰি 19 জন মন্ত্ৰী হ'ব পাৰে আমাৰ অসম বিধানসভাৰ বৰ্তমানৰ ষ্ট্ৰেংথৰ ভিত্তিত বৰ্তমানৰ যিকেইজন আছে তাৰ ভিত্তিত যিমান সৰ্বমুঠ সংখ্যা তাৰ ভিতৰত 19 জন মন্ত্ৰী হ'ব পাৰে 12 মেত যেতিয়া দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তেওঁৰ লগত 4 জন মন্ত্ৰীয়ে শপত লৈছিল বিজেপিৰ 2 জন আৰু সহযোগী দলৰ এজন ৰামেশ্বৰ তেলী অজন্তা নেওগ তেওঁলোকে বিজেপিৰ ফালৰ পৰা শপত লৈছিল আৰু সহযোগী দলৰ হিচাপে অতুল বৰা তেখেতে শপত লৈছিল অসম গণ পৰিষদৰ আৰু বিপিএফ দলৰ চৰণ বড়ো এওঁলোক দুইজনে শপত গ্ৰহণ কৰিছিল এতিয়া মন্ত্ৰীসভা কেনে ধৰণৰ হ'ব ইয়াক লৈ ইতিমধ্যে জল্পনা কল্পনা আৰম্ভ হৈছে আৰু এই জল্পনা কল্পনা ভিত্তিতে আমি এই মুহূৰ্তত এই আমাৰ আজি যি শ্ব' আছে শ্ব' আৰম্ভ কৰিবলৈ আহিছোঁ মোৰ লগত দুজন অতিথি আছে মই তেওঁলোকক চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ লগত বিজেপিৰ মুখপাত্ৰ আছে প্ৰাঞ্জল কলিতা আপোনাক স্বাগতম জনাইছোঁ আৰু মোৰ লগত জাতীয় পৰিষদ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ আছে কংকন জ্যোতি গোস্বামী মই আপোনাকো স্বাগতম জনাইছোঁ আপোনালোক দুইজনকে স্বাগতম জনাইছোঁ এই মুহূৰ্তত আৰু এটা অপেনিং ৰিমাৰ্ক মই প্ৰথমে লৈ ল'ব বিচাৰিছোঁ প্ৰথম প্ৰাঞ্জল কলিতাৰ পৰা কি হ'ব মন্ত্ৰীসভা কেনেধৰণৰ মন্ত্ৰীসভা হ'ব কাক স্থান দিব কোনে অগ্ৰাধিকাৰ পাব কি আছে ফৰ্মুলাটো কি অহা 5 তাৰিখে জ্যোতি বিষ্ণু কলা মন্দিৰ খানাপাৰাস্থিত তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ পূৰ্ণাংগ মন্ত্ৰীসভাই তাত শপত গ্ৰহণ কৰিব এই মুহূৰ্তলৈকে তেনেকুৱা কোনো ধৰণৰ আচলতে আমাৰ হাতত খবৰ নাই যে কোন ধৰণৰ ব্যক্তিয়ে তাত স্থান পাব বা কিসকল বিধায়কে তাত স্থান পাইছে কিন্তু আমি ক'ব লাগিব যে বিগত সময়ছোৱাৰ যিখন মন্ত্ৰীসভা আছিলে এই মন্ত্ৰীসভাখনে যি ধৰণে অসমৰ উন্নয়নৰ কাম কৰিছিলে যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সহায় সহযোগিতা কৰিছিলে বা যি ধৰণে তেওঁলোকে নিজৰ দপ্তৰসমূহ তেওঁলোকে চম্ভালি লৈছিলে তাৰ ফলত অসমৰ যথেষ্টখিনি উন্নয়ন হৈছে অসমৰ যথেষ্টখিনি আগবাঢ়ি গৈছে আৰু তাৰ বাবে পুনৰ অসমবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ভোটদান কৰিছে 102খনতকৈ অধিক 102খন আসনত NDA পুনৰ শাসনলৈ আহিছে গতিকে আশা কৰিম যে যিসমূহ ব্যক্তিয়ে বা যিসমূহ বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে পুনৰ নিষ্ঠা সহকাৰে তেওঁলোকৰ দায়িত্ব বুজি তেওঁলোকে কাম কৰিব আৰু অসমখনক আগবঢ়াই লৈ যাব ঠিক আছে মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ অপেনিং ৰিমাৰ্ক হয় আজি ফলাফল ঘোষণা কৰা আজি প্ৰায় এমাহে হ'ল আৰু এতিয়ালৈকে অসমৰ যিখন মন্ত্ৰীসভা সেইখন এতিয়ালৈকে গঠন কৰা হোৱা নাই এইটো খুব পৰিতাপৰ বিষয় যদিও এইটো খুব আশ্চৰ্যৰ বিষয় নহয় কাৰণ কিয় এতিয়া যি মন্ত্ৰীসভা গঠন হ'ব এই মন্ত্ৰীসভাৰ বেছিভাগ মন্ত্ৰীৰে কাম সিমান নাথাকিব কাৰণ আমি দেখিছোঁ যে যোৱা 10টা বছৰত আনকি যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল তেতিয়াও শ্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো কাম কৰি আহিছিল গতিকে সেইকাৰণে হয়তো মন্ত্ৰীসভাখন যে এমাহ হ'ল এতিয়াও গঠন হোৱা নাই হয়তো সেই কথাটো তেখেতসকলে গুৰুত্ব দিয়া নাই কাৰণ কিয় মুখ্যমন্ত্ৰীয়ে সৰ্বা হ'ব ক'ৰবাত গছৰ পাত এটা পৰিলেও মুখ্যমন্ত্ৰীয়ে ক'ব আৰু কিবা ডাঙৰ বিষয় হ'লেও মুখ্যমন্ত্ৰীয়ে ক'ব গতিকে সেইটো আমাৰ এটা অনুভৱ কিন্তু এইটো খুব পৰিতাপৰ বিষয় যে মন্ত্ৰীসভাখন গঠন হ'বলৈকে আজি এমাহ হ'ল এতিয়ালৈকে গঠন হোৱা নাই কাৰণ কিয় আপুনি যদি এই সময়টো চাই বৰ্তমানৰ সময়টো এইটো খুব সংকটৰ সময় বৰ্তমান আপুনি দেখিছে যে পেট্ৰল ডিজেল ইন্ধনৰ মূল্য বৃদ্ধি হৈ আছে আৰু আন বহুত সামগ্ৰীৰো মূল্য বৃদ্ধি হৈ আছে গতিকে আৰু দুৰ্নীতিৰ কথা ওলাইছে সেইটো বাৰু আছে গতিকে এইখিনি সময়ত গোটেই চৰকাৰখন আচলতে সক্ৰিয় হ'ব লাগিছিল আৰু জনসাধাৰণক কেনেদৰে সকাহ দিব পাৰি সেইটো লক্ষ্য ৰাখিব লাগিছিল কিন্তু সেইটো হৈ উঠা নাই আৰু সেইটো এইকাৰণে হৈ উঠা নাই কাৰণ কিয় চৰকাৰৰ জনসাধাৰণৰ সমস্যাবিলাক সমাধান কৰাৰ কোনো সদিচ্ছা নাই গতিকে কাৰণ কিয় আমি যিটো ৰাজনৈতিক পৰিক্ৰমা চাওঁ এতিয়া আমাৰ প্ৰাঞ্জল কলিতা ডাঙৰীয়াই ক'লে যে উন্নয়ন হৈছে এতিয়া উন্নয়নৰ বিষয়ত কম বাৰু আপুনি মোক সুধিছে যে মোৰ যিটো প্ৰথম ৰিমাৰ্ক গতিকে সেই উন্নয়নৰ বিষয়ে আপুনি ক'ব পাৰে আপুনি কওক হয় কাৰণ আপোনালোক দুজনে আছে আৰু মইতো বেলেগক সুধিব লগা গতিকে
এতিয়া তেখেতে কৈছে যে উন্নয়ন হৈছে, এতিয়া আমিতো উন্নয়ন দেখা নাই। আমি দেখিছোঁ যে 5 বছৰ দুৰ্নীতি স্বজন তোষণ লুণ্ঠন চলে আৰু নিৰ্বাচনৰ আগে আগে একাউণ্টত কিছু পইচা ভৰাই দিয়া হয়, মানে সেই আপোনাৰ 1000, 1200, 500 এনেকুৱা কিবা এটা পইচা ভৰাই দিয়া হয়। আৰু আমাৰ এই দুৰ্নীতিৰ ফলত এতিয়া আপুনি দেখিছে কিমান দুৰ্নীতিৰ অভিযোগ উঠিছে যে জনসাধাৰণ নিৰুপায় হৈছে, নিখসাই হৈছে, নিকিন হৈছে আৰু মানে এনেকুৱা এটা অৱস্থা হৈছে যে আঁচনি নহ'লে মানে জনসাধাৰণ চলি থাকিব নোৱাৰে। অলপ কিবা ইনকাম উপাৰ্জন কৰে, তাৰ লগত আঁচনিৰ যিখিনি ধন সেইখিনি মিলাই কিবা কৰি চলি আছে। গতিকে সেইখিনি ধনৰ নামতেই জনসাধাৰণে ভোট দিয়ে আৰু এইখন চৰকাৰে নিৰ্বাচিত হয়। আচলতে এনেকুৱা নহয় যে জনসাধাৰণৰ আকাংক্ষা, লক্ষ্য, উদ্দেশ্য, আশা আকাংক্ষা নোহোৱা গৈছে, সেনেকুৱা নহয়। কিন্তু তাৰমানে এনেকুৱা এই যিটো দুৰ্নীতি, আজি চাওক আজি কিমান দুৰ্নীতিৰ অভিযোগ উঠিছে। আপুনি যদি চাই আজি বৰ্তমান যে এই সময়খিনিত দুৰ্নীতিৰ তোলপাৰ লাগি আছে। গতিকে এই দুৰ্নীতি একো ডাঙৰ কথা নহয়। এই দুৰ্নীতিৰ ফলতেই আজি আমাৰ জনসাধাৰণ কেলধেপকৈ জীয়াই থকা অৱস্থা হৈছে। আৰু বিজেপিয়ে সেইটোৱে বিচাৰে। কাৰণ আপুনি যদি দেখে যে বিজেপিৰ যিসকল ব্যক্তি আজি ইয়াতে আছে, আপোনাৰ যি মন্ত্ৰীসভাত আছে, এইখিনি যোৱা 25 বছৰৰ পৰাই আছে বেছিভাগৰ। আৰু এইখিনি কংগ্ৰেছত থাকোঁতেও আছে। এতিয়া কংগ্ৰেছ বিজেপি বুলি কথা নাই, গেংছ অফ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্ব চলিছে, শাসন চলিছে। গতিকে এইখিনি ব্যক্তিয়ে আছে। গতিকে এখেতসকলে এইদৰে দুৰ্নীতি কৰি কৰি জনসাধাৰণ এটা কেলধেপকৈ জীয়াই থকা অৱস্থাৰ সৃষ্টি হৈছে। আৰু জনসাধাৰণ নিসহায় হৈ পৰিছে, নিৰুপায় হৈ পৰিছে, নিকিন হৈ পৰিছে, পৰি পেলাই আজি আঁচনিৰ 1200, 1000 টকাৰ নামত ভোট দিছে। গতিকে এখেতসকলৰ কৰিবলগীয়া একো কাম নাই। এই 5 বছৰ আকৌ লুণ্ঠন চলিব, স্বজন তোষণ চলিব, দুৰ্নীতি চলিব আৰু নিৰ্বাচন অহাৰ লগে লগে কিছু পইচা একাউণ্টত ভৰাই দিব আৰু জনসাধাৰণৰ পৰাই ভোট সংগ্ৰহ কৰিব। মই প্ৰাঞ্জল কলিতাৰ পৰা প্ৰতিক্ৰিয়া লওঁ। নাই চাওক, এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ 3য়টো কাৰ্যকাল। গতিকে সকলোৱে কয় বা সকলো যিসমূহ ৰাজনৈতিক যিসমূহ বিশ্লেষক আছে সকলোৱে কয় যে 3য়টো কাৰ্যকাল আচলতে এখন চৰকাৰৰ কাৰণে বা এটা দলৰ বাবে যথেষ্টখিনি প্ৰত্যাহ্বানমূলক হয়। গতিকে জনসাধাৰণে যোৱা বিগত 2টা কাৰ্যকালত 2016 চনৰ পৰা 2026 চনলৈকে যি ধৰণে অসমৰ উন্নয়ন হৈছে, গতিকে এই উন্নয়নক আমি আৰু অধিক আগলৈ লৈ যাব লাগিব আৰু অধিক ক্ষীপ্ৰ কৰিব লাগিব। গতিকে এই যিখিনি আচলতে নতুন যি চৰকাৰ আছে, চৰকাৰৰ সন্মুখত হয় যথেষ্টখিনি প্ৰত্যাহ্বান আহিছে। গতিকে চৰকাৰ মানে গঠন নোহোৱাৰে পৰা আনকি যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট দিয়াই নাই তেতিয়াৰ পৰা মূল্য বৃদ্ধি আচলতে সমগ্ৰ ভাৰতবৰ্ষকে বা সমগ্ৰ বিশ্বকে আজি জুৰুলা কৰিছে। গতিকে যথেষ্টখিনি প্ৰত্যাহ্বান ইতিমধ্যে আহি পৰিছে আজি। গতিকে সেই প্ৰত্যাহ্বানখিনি কিদৰে তাক মোকাবিলা কৰিব পৰা যাব বা কোনখিনি মানুহক দায়িত্ব দিলে তেওঁলোকে প্ৰত্যাহ্বানখিনি সহজতে মোকাবিলা কৰি অসমৰ ৰাইজৰ বাবে কাম কৰিব লাগিব। গতিকে এই কথাখিনি ফালি জাৰি চাবৰ কাৰণে বা এই কথাখিনি ভালকৈ মূল্যাংকন কৰিবৰ বাবে হয় কিছু পলম হৈছে। কিন্তু এনেকুৱা নহয় যে অসমৰ স্থবিৰতা আহিছে, অসমৰ যিসমূহ ব্যৱস্থা আছে ব্যৱস্থা স্থবিৰতা আহিছে, তেনেকুৱাটো হোৱা নাই। যোৱা 12 মে' তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিছে আৰু তাৰপিছৰ পৰা অসমৰ যি ধৰণে মূল্য বৃদ্ধি ৰোধ হ'ব লাগিছিলে বা যি ধৰণে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, গতিকে সেই ব্যৱস্থা চলি আছে। গতিকে হয় কিছু পলম হৈছে। গতিকে কেৱল যে দেখাক দেখিয়ে যে কৰিব লাগিব, যে মানে কেৱল যে ব্যৱস্থা ল'ব লাগিব তেনেকুৱা নহয়, কিছু স্থবিৰতা আহিছে। গতিকে এই জটিলতাসমূহ এটা অভিযোগ যিটো আপুনি দিলে গোস্বামী ডাঙৰীয়া, মই ভাবোঁ এইটো ক্ষেত্ৰত কোৱাটো উচিত হ'বনে যে অসমৰ জনতাই কেৱল 8000 টকা পালে বুলিয়েই ভোট দিছে, সেইটো উচিত হ'ব জানো? আপুনি যিটো অভিযোগ আনিলে। নিশ্চয়। চাওক, মই আপোনাক কাৰণটো ইতিমধ্যে কৈছোঁ। চাওক, আমাৰ আজি আমাৰ আসন শূন্য। সকলোৱে জানে অসম জাতীয় পাৰ্টীৰ আসন শূন্য। কিয় আসন শূন্য? আসন এইকাৰণে শূন্য যে আমি জনসাধাৰণক কেলধেপকৈ জীয়াই থকাৰ সপোন দেখুওৱা নাই। আমি তেখেতসকলক আমি জনসাধাৰণক সপোন দেখুৱাইছোঁ বিশ্বকাপ জয় কৰাৰ। আৰু এই যি বিশ্বকাপ জয় কৰাৰ সপোন আৰু এই যে চৰকাৰৰ কেলধেপকৈ বিজেপিৰ যি কেলধেপকৈ জীয়াই থকাৰ সপোন, ইয়াৰ মাজত পাৰ্থক্যটো ইমান ডাঙৰ হৈ গৈছে যাৰ ফলত আমাৰ সপোনটো ৰাইজে আজি ঢুকি পোৱা নাই। আজি আপোনাক কথাটো কওঁ, এই কথাটো মই আপোনাক যিটো কৈছোঁ যে 1250 টকাৰ নামত ভোট দিছে, এইটো মই কোৱা নাই, এইটো বিজেপি চৰকাৰে কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। আপুনি তেখেতৰ যিবিলাক জনসভা, যিবিলাক আপোনাৰ নিৰ্বাচনী সভা সেইবিলাকত চাওক তেখেতে কি ভাষণ দিছে। আৰু তাৰপাছত কি কৈছে যে আমি যোনে যি কৰক আমাক ৰখাব নোৱাৰে, সকলো মহিলাই আমাক ভোট দিব, কাৰণ কিয় আমি মহিলাসকলক আঁচনি দিছোঁ, সেইটো কথা কৈছে। আৰু এতিয়া আপুনি নিজে প্ৰশ্নটো কৰকচোন, কোনোবাই 1200 টকাৰ কাৰণে ভোট দিব পাৰে নেকি? ভোট তেতিয়া দিয়ে যেতিয়া একদম অসহায় নিৰুপায় অৱস্থা হয়, নিকিন অৱস্থা হয়। আজি আমাৰ বহুত মহিলাই আমাক কৈছে, আমি যেতিয়া নিৰ্বাচনৰ পাছত ফলাফল হৈছে আমি পৰাস্ত হৈছোঁ, আমি এইটো কৈছোঁ যে EVM-ৰ বিকৃতি হৈছে, সন্দেহজনক ফলাফল, ৰহস্যজনক ফলাফল, অবিশ্বাস্য ফলাফল, এইবিলাক আমি বহুত কথা কৈছোঁ। কিন্তু তথাপি আমি এইটোও বিচাৰ কৰিব লাগিব, সেইটো এটা দিশ থাকিব। মই যিমানটো জানো কংগ্ৰেছৰ যিখন ঘোষণাপত্ৰ আছিল আপোনালোকে সেই এলায়েন্স আছে, তাতোতো আপোনালোকে পইচা দিয়াৰ কথা ঘোষণা কৰিছিল। হয়, চাওক, পইচা দিয়া সেইটোত আপোনালোকক বিশ্বাস নকৰিলে আৰু বিজেপিক বিশ্বাস কৰিলে, সেইকাৰণে আপুনি ক'ব যে প্ৰলোভন দি পেলাই দিছে, এইটো কেনেকৈ ধৰণৰ? হয়, যাওক, সেইটো কথা মই আপোনাক কওঁ
এতিয়া মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আপোনাক সেইটো এটা কথা কওঁ তাৰমানে কি মানুহে পানীৰ পৰা পাৰলৈকে আহিবলৈ ইচ্ছুক কিন্তু ভয়তে ভৰিখন দাঙিব পৰা নাই তাৰমানে আমি যেতিয়া মই ব্যক্তিগত কোম্পানীত প্ৰায় 25 বছৰ চাকৰি কৰি আহিছোঁ আমাৰো কি এটা কোম্পানীত যেতিয়া আপুনি 5 বছৰমান চাকৰি কৰে তেতিয়া এটা বেলেগ এটা কোম্পানীৰ পৰা যদি আপোনাৰ কাৰণে অলপ বেছি অফাৰো আহে তেতিয়া আপোনাৰ ভাবে ইয়াতেতো মোৰ ছেটিং হৈ গৈছে ইয়াতে মই পাই আছোঁ মানুহখিনি চিনাকি হৈছে ইমান ধুনীয়া এনভাইৰনমেণ্ট আকৌ নতুন মেনেজমেণ্ট আকৌ নতুন এনভাইৰনমেণ্ট হ'ব জানো মোৰ এটা শংকা থাকে আৰু সেই শংকা যেতিয়া মানুহজনৰ অসহায় অৱস্থা থাকে মানুহজনৰ ওপৰত সংসাৰৰ বোজা থাকে তেতিয়া সেই অসহায় অৱস্থাটো বেছি হয় সেই একেই কথাটোৱে আজি ইয়াত হৈছে তেখেতসকলে জানিছে ৩,০০০ টকাৰ কথা কৈছে কংগ্ৰেছে সেইটো তেখেতসকলে গ্ৰহণীয় বুলি সেইকাৰণে ভবা নাই যে কিজানি নিদিয়ে আৰু আজি চাওক আজি ইয়াত আৰু এটা ইণ্টাৰেষ্টিং কথা আছে দেই এইবিলাক কথাও চাব লাগিব এজন বৃদ্ধ মানুহক মই সুধিছিলোঁ যে কিজানি নিদিয়ে তাৰমানে আপোনালোকৰ ওপৰত আপোনালোকে ৰাইজক বিশ্বাস জনাব নোৱাৰিলে নহয় কি তাৰমানে কথাটো সেইটো তাৰমানে এই শংকাটো যদি ৰাইজৰ মাজত আছে তাৰমানে আপোনালোকৰ কথা বা আপোনালোকৰ নেতৃত্বৰ ওপৰত ৰাইজৰ বিশ্বাস নাই না এইটো নাই মই আপোনাক উত্তৰটো দিছোঁ কিয় ৰাইজে বিশ্বাস কৰা নাই মই আপোনাক কওঁ ন নিৰ্বাচনৰ যেতিয়া ফলাফল ওলাল তাৰপিছত মই এজন বৃদ্ধ মানুহক লগ ধৰিছিলোঁ এই পাহাৰৰ ওপৰত থাকে আপোনাৰ বোলে খুৰা কাক ভোট দিলে আপুনি তেখেতে কৈছে যে মই বিজেপিক ভোট দিছোঁ তেতিয়া মই কৈছোঁ খুৰা আপুনি আমাক ভোট নিদিলে আমিওতো সেইখিনি কৰিম বুলি কৈছিলোঁ তেতিয়া কি কৈছে তেখেতে কৈছে চা এতিয়া বহুত বেয়া সময় আহিছে এতিয়া দেখিবি ফেব্ৰুৱাৰীতে যুদ্ধ লাগিছে আজিকালি মানুহ মূৰ্খ বা বুৰ্বক নহয় এনে দেখাত সেনেকুৱা লাগে কিন্তু সেনেকুৱা নহয় আজিকালি মানুহ সকলে সমাজ আৰু সচেতন আৰু সজাগ কৈছে যে বৰ্তমান খুব বেয়া সময় আহিছে তহঁতক ভোট দিলে তহঁতে চলাব নোৱাৰিবি এইখন চৰকাৰে 15 দিনৰ মূৰে মূৰে 1000 কোটি টকা ঋণ লৈ পেলাই কিবাকে চৰকাৰখন চলাই আছে এতিয়া যিহেতু কেন্দ্ৰত বিজেপি চৰকাৰ আছে তহঁতক যদি ভোট দিওঁ তহঁতে চৰকাৰখন চলাব নোৱাৰিবি দৰমহা দিব নোৱাৰিবি কাৰণ তহঁতকতো ঋণ পোৱাটো তহঁতৰ অসুবিধা হ'ব এইখন চৰকাৰেই নোৱাৰিব বুঢ়িয়া বহুত বেয়া দিন আহিছে গতিকে এতিয়া নালাগে 29ত কেন্দ্ৰত চৰকাৰ পৰিৱৰ্তন হ'ব আৰু তাৰপিছত তহঁতক 31ত ইয়াতে ভোট দিম জনাৰ্দনে এইবিলাক কথাও কৈছে জনাৰ্দনে এটা সংকটময় অৱস্থা দেখিছে আৰু সেইকাৰণে হয়তো জনাৰ্দনে ভাবিছে যে পৰিৱৰ্তন এতিয়া এইখিনি আশা কৰি লাভ নাই কাৰণ কিয় পৰিৱৰ্তন আশা কৰিলে এই যিখিনি আমি 1200 টকা 1000 টকা এইখিনি পাই আছোঁ সেইখিনিও লাহে লাহে নোহোৱা হৈ যাব গতিকে এইবিলাক কথাও আছে কি ভিত্তিত কৈ আছে কেন্দ্ৰত শাসন সলনি হ'ব বুলি কেন্দ্ৰত শাসন সলনি নিশ্চয় হ'ব কাৰণ এতিয়া সকলোৱে বুজিছে যে এইখন যিখন চৰকাৰ বৰ্তমান বিজেপি চৰকাৰ চলি আছে এওঁলোকৰ উদ্দেশ্য উন্নত ৰাষ্ট্ৰ গঢ়া নহয় এওঁলোকৰ উদ্দেশ্য এখন ধৰ্মান্ধ ৰাষ্ট্ৰ গঢ়ায় সেইকাৰণে আপুনি অহৰ্নিশে আপুনি শুনা পাব যে মছজিদ বুলডোজাৰ নামাজ কোৰবানী গোমাংস কোৰাণ এইবিলাক আপুনি শুনা পাব কোনোবা দিনা শুনা পাইছে নেকি ইলেক্ট্ৰিক ভেহিকেলৰ কথা আজি যেতিয়া ইন্ধন নোহোৱা হ'ল ইন্ধনৰ যেতিয়া অভাৱ হ'ল তেতিয়া ইলেক্ট্ৰিক ভেহিকেলৰ কথাটো যেতিয়া ওলাল তেতিয়া কি ক'লে যে আমাৰ ইলেক্ট্ৰিক ভেহিকেলৰ কামে আগবঢ়া নাই 5% 4% কিয় 150 কোটি জনতাৰ দেশ চাইনাটো হৈ গ'ল চাইনাটো 95% হৈ গ'ল 96% হৈ গ'ল যোৱা 10 বছৰে আপোনালোকে কি কৰিলে ইলেক্ট্ৰিক ভেহিকেলৰ ক্ষেত্ৰত কিয় আগবাঢ়িব নোৱাৰিলে আজি যদি ইলেক্ট্ৰিক ভেহিকেলৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিলে হয় আজি ইন্ধনৰ নাটনি হ'লেতো এনেকুৱা এটা সংকটময় অৱস্থাৰ সৃষ্টি নহ'লে যিটো চাইনাত হোৱা নাই যিটো জাপানত হোৱা নাই যিটো উত্তৰ কোৰিয়াত হোৱা নাই গতিকে মানুহ এইবিলাক লাহে লাহে বুজি পাইছে এতিয়া চাব এইবিলাক ডাঙৰ যিবিলাক মানুহ মানে একোটা ক্ষেত্ৰৰ তেখেতসকলেও লাহে লাহে নিজৰ কণ্ঠ দিছে যে এইখন চৰকাৰৰ পৰিৱৰ্তন লাগে চৰকাৰখনে বুজিছে যে মানুহ জনতাই বুজিছে যে উন্নত ৰাষ্ট্ৰ গঢ়া নহয় ধৰ্মান্ধ ৰাষ্ট্ৰ গঢ়া সপোন এতিয়া ইয়াতে মুছলমানক নিৰ্যাতন কৰি হিন্দু সৰ্বশান্ত কৰা হৈছে প্ৰাঞ্জল কলিতা নাই চাওক আচলতে দিবাস্বপ্ন বিৰোধী যি ভাবিছিলোঁ যে অন্ততঃ বিধানসভা নিৰ্বাচনৰ পিছত বিৰোধী দিবাস্বপ্ন ভাঙিব কিন্তু এতিয়াও তেওঁলোকে দিবাস্বপ্ন তেওঁলোকৰ অধিক গভীৰে হৈছে গতিকে এতিয়া চাব এতিয়া খুদ আজি পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ পৰা 60 গৰাকীকৈ আজি তেওঁলোকৰ বিধায়কে তেওঁলোকৰ দল ভাঙিব ওলাইছে গতিকে এইবোৰ যদি হৈ থাকে আজি বিৰোধী চৰকাৰ হ'ব বুলি তেওঁলোকে যে আকাশত আচলতে চাং পাতিছে গতিকে তাৰ ফলত আমি যাব বিচৰাই নাই গতিকে আমি যে ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰক মানুহে কিয় ভোট দিছে যে আজি NDA প্ৰায় 48% ভোট শ্বেয়াৰ লৈ আজি পুনৰ ক্ষমতালৈ আহিবলৈ আজি সক্ষম হৈছে কিন্তু তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ আজি অসম জাতীয় পৰিষদ তেওঁলোকে হাৰ্ডলি 3.5% তেওঁলোকে ভোট শ্বেয়াৰ পাইছে গতিকে এই যিবোৰ কথা যে তেওঁলোকে কয় যে কেৱল টকাৰ বাবে বিজেপিক ভোট দিছে যে কেৱল আচলতে টকা দি বিজেপি ভোট কিনিছে সেইটো টকা দি আপুনি শুনি লওকচোন গতিকে এই যিবোৰ কথা তেওঁলোকে ভাবে গতিকে এই কথাবোৰ ভাবাতে তেওঁলোকৰ আচলতে ভুলবোৰ লুকাই আছে কিন্তু আপুনি যদি চাবলৈ যায় যে বিগত সময়ছোৱাত বিজেপি চৰকাৰখনে অসমৰ কাৰণে যথেষ্টখিনি কৰিছে আজি বিজেপি চৰকাৰে অসমৰ ল'ৰা ছোৱালীক চাকৰি দিছে যি চাকৰি আচলতে কংগ্ৰেছৰ দিনত টকা লৈ চাকৰি দিয়া হৈছিলে চাকৰি দিছে
তাৰপিছত অসমৰ সত্ৰভূমি বেদখলমুক্ত কৰিছে, গতিকে আন কামসমূহ কৰিছে, গতিকে সেইসমূহ কাম আমি পুনৰ উনুকিয়াব বিচৰা নাই। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বিজেপি চৰকাৰে কি কৰিছে, যে ভাৰতবৰ্ষ যেতিয়াৰ পৰা অসমত চৰকাৰলৈ আহিছে, এই যে আমাৰ হিন্দুৰ প্ৰতি যি সুৰক্ষা কৰাৰ যে আমাৰ যি এক সপোন, যে হিন্দু আমি কেনেকৈ সুৰক্ষা কৰিব লাগে। আজি আপোনালোকে লক্ষ্য কৰিব, যোৱা পৰহি দিনাখন নলবাৰীত এগৰাকী মিয়া মুছলমানে আমাৰ এগৰাকী অসমীয়া ডেকাক হত্যা কৰিছে। লাভ জেহাদৰ বলি হৈছে, আমাৰ লাভ জেহাদৰ বলি হৈছে, লাভ জেহাদৰ বলি হৈছে, লাভ জেহাদৰ বলি হৈছে। গতিকে এই যিবোৰ বস্তু, এই যিবোৰ বস্তু ব্ৰেণ্ডিং লৈ ব্যস্ত হৈ আছে আপুনি। এজন ৰোজ আলী, সেইজন মই মোৰ ঘৰ নলবাৰী জিলাতে, মোৰ ঘৰৰ ওচৰতে থাকে, এজন খিলঞ্জীয়া মুছলমান হয়। চন্দ্ৰমোহন পাটোৱাৰী নিজেই কৈছে যে মেধি মাটিত থাকে এজন খিলঞ্জীয়া মুছলমান। আপুনি মিয়া বুলি কিয় ক'লে? আপোনালোকৰ শয়নে সপোনে দিনে ৰাতি পুৱাই গধূলি কেৱল মিয়া 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 আৰু আমাৰ অসমীয়া, আৰু সেইবিলাক চক্ৰান্ত ৰাইজে বুজি পাইছে। আজি যদি ইয়াতে যদি ভালকৈ নিৰ্বাচন নলয়, আপোনালোকে আজি জিকিব নোৱাৰিলে হয়, যি নহওক সেইবিলাক বেলেগ কথা। কিন্তু আমি আপোনালোকক কৈ দিলোঁ যে 29ত 24 ঘণ্টাৰ ভিতৰত ফলাফল লাগিব, আৰু EVM নহয় বেলট পেপাৰত নিৰ্বাচন লাগিব। তথাপি এইটো কথা কৈ দিলোঁ। গতিকে আপোনালোকৰ এই যে দিনে ৰাতি শয়নে আপুনি কেৱল মিয়া, অসমীয়াৰ নাম নাই, হিন্দুৰ নাম নাই, হিন্দু সৰ্বশ্ৰান্ত হৈছে, অসমীয়া সৰ্বশ্ৰান্ত হৈছে। মানে EVMৰ প্ৰথম প্ৰসংগ যে আনিলে, তাৰমানে EVMক আপুনি, মই আহিম প্ৰাঞ্জলে ক'ব বিচাৰিছে, ঠিক আছে আপুনি কৈ লওক, মই তাৰপিছত আহিম। নাই চাওক, এতিয়া যদি মিয়াক লৈ যদি ওকালতি কৰে অসম জাতীয় পৰিষদ, গতিকে নামটো হৈছে তেওঁলোকৰ জাতীয় পৰিষদ, আৰু যি তেওঁলোকৰ সভাপতি, আমি অসমীয়াৰ নাম লওঁ, তেওঁলোকৰ ভগৱান মিয়া। শুনি লওকচোন আপুনি কাৰ ভগৱানৰ পিছত ক'ব এই কথাবোৰ আপোনালোকে ইলেকশ্যনৰ আগতো চিঞৰিছিলে, কিন্তু ৰাইজে প্ৰত্যাখ্যান কৰিছে। আমি ৰাইজৰ লগত থাকিম, আমি আপোনালোকে কোৱা কথা মানুহবোৰত নাথাকোঁ নহয়, আমি আপোনাৰ লগত নাথাকোঁ নহয়, আমি অসম জাতীয় পৰিষদৰ লগত নাথাকোঁ নহয়, আমি অসমৰ ৰাইজৰ লগত থাকিম। অসমৰ ৰাইজে মেণ্ডেট দিছে, অসমৰ 48% মানুহে ভোট দিছে, গতিকে আমি 48% মানুহৰ লগত থাকিম নে মিয়াৰ ওকালতি কৰা আমি অসম জাতীয় পৰিষদৰ লগত থাকিম? আজি অসম জাতীয় পৰিষদ কোনে গঠন কৰিছে? আছুৰ দৰে পবিত্ৰ মজিয়াৰ পৰা অহা ব্যক্তিসকলে আজি অসম পৰিষদ গঠন কৰিছে, আৰু এগৰাকী আছুৰ নেতাক যেতিয়া এগৰাকী মিয়াই, এগৰাকী যেতিয়া সন্ত্ৰাসবাদী, আমি সন্ত্ৰাসবাদী বুলি ক'ব লাগিব, দুষ্কৃতিকাৰীয়ে যেতিয়া তেওঁ হত্যা কৰিব, আৰু তাৰপিছত আছুৰ পবিত্ৰ মজিয়াৰ পৰা অহা ব্যক্তিয়ে তেওঁলোকৰ হৈ ওকালতি কৰিব, ইয়াতো কেতিয়াও হ'ব নোৱাৰে। এয়া হয় সম্ভৱ নেকি? গতিকে অসমৰ ৰাইজ হয়, আমি কোৱা নাই যে ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি অসমত সৰ্বকালৰ বাবে ইয়াত চৰকাৰ কৰি থাকিব আমি কোৱা নাই। কিন্তু যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ কৰি থাকিব, তেতিয়ালৈকে অসমত সুৰক্ষিত থাকিব মানুহ। আজি যেতিয়া এনকাউণ্টাৰ কৰিছে, যিগৰাকী হত্যাকাৰীক আজি অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে, যেতিয়াহে হত্যাকাৰীয়ে অসম আৰক্ষীৰ পিষ্টল লৈ পলাব বিচাৰিছিলে, যেতিয়া তেখেতক এনকাউণ্টাৰ কৰিছিলে, আজি কি কৰিছে বিৰোধীয়ে? আজি কংগ্ৰেছ হওক, ৰাইজৰ দল হওক, বা অসম জাতীয় পৰিষদ হওক, বা অন্য যিসমূহ বামপন্থী মানুহ আছে, তেওঁলোকে কি কৰিছে যে এই যিগৰাকী ব্যক্তিয়ে হত্যা কৰে তেওঁৰ পক্ষে ওকালতি কৰিছে। গতিকে এই যিবোৰ কথা, এই কথাবোৰতো মানুহে দেখি আছে। আজি মুছলমান মানুহে বা আজি মিয়া মানুহে কি কয়? তহঁতৰ বিজেপি চৰকাৰ কিমান দিন থাকিব? এদিনতো আমাৰ কংগ্ৰেছ চৰকাৰ আহিব, এদিনতো বিজেপি বিৰোধী চৰকাৰ আহিব, সেইদিনাখন তহঁতক চাই লওক। সেই পৰিৱেশ আজি অসমত হ'বলৈ পাইছে। গতিকে যদিহে হিন্দু মানুহে, যদিহে আছুৰ পৰা অহা মানুহখিনিয়ে আছুৰ নেতা হত্যা কৰাৰ পিছত যদি তেওঁলোকৰ পক্ষত যদি থিয় নিদিয়ে, তেনেহ'লে এই মানুহখিনিয়ে চল নাপাব নেকি? এই মানুহখিনিয়ে সাহস নাবাঢ়িব নেকি? গতিকে এই যি সাহস দিয়াৰ কাম এই আমাৰ হিন্দু মানুহখিনিয়ে কৰিছে, এই কাম তেওঁলোকে বন্ধ কৰিব লাগিব। গতিকে আমাৰ স্পষ্ট কথা যে অসমত বিজেপি চৰকাৰ নাথাকিলেও, বা অসমত যেতিয়ালৈকে অসমীয়া জাতি হত্যা জীয়াই থাকিব, তেতিয়ালৈকে মিয়াক কেতিয়াও দপদপনি উঠিবলৈ দিয়া নহ'ব, তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ঠিক আছে গোস্বামী ডাঙৰীয়া। হয় চাওক, এতিয়া মই যে আপোনাক মাত্ৰ ক'লোঁ যে এই বিজেপিৰ শয়নে সপোনে দিনে নিশাই ৰাতিপুৱাই পুৱাৰ গধূলি কেৱল মিয়া মিয়া মিয়া, এইটো কিয় ক'লে জানে? মই এতিয়া আপোনাক প্ৰমাণ কৰি দিম চাওক। আজি এখেতসকলে কৈছে যে ৰোজ আলীৰ মৃত্যুত আমাৰ বোলে কোনোবাই তেখেতৰ হৈ কৈছে, ক'ব নোৱাৰোঁ মই এইবিলাক কি কথা। ৰোজ আলী এজন অপৰাধী, আৰু তেখেতক এনকাউণ্টাৰ কৰা হৈছে, আৰু সেইটো বাৰু এটা বেলেগ বিষয়, কিন্তু শাস্তি পাব লাগে তেখেতে। আৰু যদি আজি এনকাউণ্টাৰ কৰা নহ'ল হয়, হয়তো জেলত দিলে হয়, আইনী প্ৰক্ৰিয়া চলিল হয়, সেইটো বেলেগ কথা। কিন্তু আমি ৰোজ আলীৰ হৈ ওকালতি কৰা নাই। কিন্তু এইটো নিশ্চিত যে ৰোজ আলী এজন মিয়া নহয়। আপোনালোকে যেতিয়া এজন খিলঞ্জীয়া মুছলমানক, অসমীয়া মুছলমানক মিয়া বুলি কৈছে, তাৰ পৰা এইটো প্ৰমাণ হৈছে যে আপোনালোকে অসমীয়া কিমান ভাল পায় আৰু খিলঞ্জীয়া মানুহ কিমান ভাল পায়, সেইটো এটা প্ৰমাণ হৈছে। আপোনালোক যে মুছলমান বিৰোধী, সেই কথাটো ইয়াতে প্ৰমাণ হৈছে। আৰু চাওক, আজি এখেতসকল যে মুছলমান অসমীয়া বিৰোধী, খিলঞ্জীয়া বিৰোধী, মই এটা প্ৰমাণ দিওঁ। আজি যোৱা 30 মে'ত দীপক সোণোৱালৰ মৃত্যু হৈছে, কেৰেলাত মৃত্যু হৈছে, বাহিৰত কাম কৰিব যায় মৃত্যু হৈছে। আজি মণ্টু চুতীয়া আজি 20-25 দিনৰ পৰা নিৰুদ্দেশ হৈ আছে। এওঁলোকৰ মুখত কোনোবা বিজেপিৰ মানুহে নাম লৈছে দীপক সোণোৱালৰ, কোনোবা বিজেপিৰ মানুহে নাম লৈছে মণ্টু চুতীয়াৰ। প্ৰতিদিনে এজন ল'ৰা বাহিৰত কাম কৰিব যায় মৃত্যু হৈ আছে। আপোনালোকে জানেনে এইবিলাক কথা? মই কোৱা নাই, মুখ্যমন্ত্ৰী কৈছে। আপোনালোকক যদি লাগে মই এতিয়া দেখাই দিব পাৰিম, এইবিলাক মোৰ ইয়াতে আছে। গতিকে প্ৰত্যেক দিনাই এজনকৈ ল'ৰা
বাহিৰত কাম কৰিব যায় মৃত্যু হৈছে কিয় মৃত্যু হৈছে কাৰণ ইয়াৰে যি চাকৰি বাকৰি সেই এই হিন্দু বাংলাদেশী যাকে বিজেপি নাগৰিকত্ব দিছে আৰু বিহাৰী ভোজপুৰী এইবিলাকে অধিকাৰ কৰিছে ইয়াৰে ব্যক্তিগত খণ্ডৰ যিবিলাক চাকৰি আছে ইয়াতে আপোনাৰ আজি অসমীয়া সংখ্যালঘু আৰু আমাৰ অসমীয়া আজি ইয়াতে চাকৰি নাপায় আজি বাহিৰত যাবলগীয়া হৈছে 8-10-12 হাজাৰ টকা চাকৰিৰ কাৰণে আমাৰ ল'ৰা এতিয়া বাহিৰত যায় মৃত্যুবৰণ কৰি আছে কিন্তু এওঁলোকৰ মুখত দীপক সোণোৱালৰ নাম নাহে আপুনি শুনিছে নেকি কওক মই আপোনাক প্ৰশ্ন কৰিছোঁ দীক্ষিত শৰ্মা ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছোঁ 30 মেত ঢুকাইছে আজি কিমান তাৰিখ 3 তাৰিখ যোৱা 4 দিনত আপোনালোকে এবাৰো কোনোবা বিজেপিৰ মানুহৰ মুখত মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি প্ৰাঞ্জল কলিতা আদি কৰি এবাৰো আপোনালোকে নাম শুনিছে দীপক সোণোৱালৰ শুনিছে কওক নে আপোনালোকে মন্টু চতিয়াৰ নাম শুনিছে শুনা নাই কিন্তু ৰ'জ আলীৰ নাম আপোনালোকে কিমানবাৰ শুনিলে আপোনালোকে কওক অন্ততঃ 1000বাৰ শুনিছে সেইকাৰণে মই কৈছোঁ এওঁলোকৰ মিয়া হৈছে ৰাতিপুৱাই উঠি এওঁলোকে মিয়াৰ নাম লয় কাৰণ মিয়াৰ ব্ৰেণ্ডিং আৰু মাৰ্কেটিং কৰি এওঁলোকে বাচিব লাগিব এওঁলোকৰ হিন্দু আৰু অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰতি এওঁলোকৰ কোনো দায়িত্ব নাই সেই কথাটো মই কথাটোৰে প্ৰমাণ কৰিলোঁ সেই কথাটো মই আপোনাক ক'লোঁ ঠিক আছে কলিতা নাই চাওক যেতিয়া অসমত কোনো ইণ্ডাষ্ট্ৰী আহিব এতিয়া তেখেতে কৈছে যে বহিৰাজ্যত অসমৰ যুৱক যুৱতী মৃত্যু হৈছে হয় মৃত্যু হৈছে গতিকে আমি গম পালে এতিয়াহে গম পালে ককাইদেউ শুনকচোন ঠিক আছে আপুনি শুনি লওক কওক আপুনি কওক যে আপোনালোক সকলোৱে জানে যে বিগত বৰ্ষৰ যি আমাৰ চৰকাৰ আছে তেওঁলোকে শ্ৰদ্ধাঞ্জলি নামৰ এখন আঁচনি প্ৰৱৰ্তন কৰিছিলে এই শ্ৰদ্ধাঞ্জলি আঁচনিখন কাৰ বাবে ডেডিকেটেড হৈছিল মৃতদেহ আনাৰ আঁচনি শুনি লওক আপুনি মৃত্যু ৰোধ কৰক আৰু শুনি লওক মৃতদেহ আনিব লাগে মৃত্যু ৰোধ কৰক আপুনি শুনি লওকচোন আপুনি বেছি চিঞৰিলে আৰু বেছি কথাটো সঁচা হৈ নাযায় আপোনালোকে কি কথা কয় হ'ব আৰু শুনি লওক তাৰপিছত ক'ব আপুনি গতিকে চাব গতিকে শ্ৰদ্ধাঞ্জলি আঁচনি আমাৰ চলি আছে গতিকে শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে যে মৃতদেহ আনা আঁচনি বুলি আপুনি নক'ব এই কথাটো গতিকে এগৰাকী কোনোবা ব্যক্তিয়ে আৰে আপুনি কি মৃতদেহ এটা মৃতদেহ বুলি কৈ দিব নেকি তাক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ তাক আমি নামটোৱে শ্ৰদ্ধাঞ্জলি তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিছোঁ গতিকে এগৰাকী মৃত ব্যক্তিক আপুনি মৃতদেহ বুলি তাক আপুনি ইগনোৰ কৰিব এইটো কথা হ'ল নেকি এইটো আৰু কি কথা হ'ল নেকি সেই ব্যক্তিগৰাকী শেষ শ্ৰদ্ধা পোৱাৰ কি তাৰ কি কোনো অধিকাৰ নাই নেকি মৃতদেহ বুলি আমাৰ কাৰণে সেয়া শ্ৰদ্ধাঞ্জলি আমি তেখেতে হয় মৃত্যুবৰণ কৰিছে হয় তেখেতে কোনোবা দুৰ্বৃত্ত আৰু মৃত্যুবৰণ কৰিছে বা যি পৰ্যায়ত মৃত্যুবৰণ কৰিছে তাৰ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিছে গতিকে তাক আমি ক'বলৈ বুজোৱা নাই জীৱনৰ দায়িত্ব লওক শুনি লওক ককাইদেউ জীৱনৰ দায়িত্ব লওক শুনি লওক আপুনি নিজৰ আপোনালোকৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ফেচবুক চাই লওক বিগত 5টা বছৰত অসমত যিমানবাৰ বাহিৰৰ পৰা ইণ্ডাষ্ট্ৰী আহিব বিচাৰিছে প্ৰত্যেকটো ইণ্ডাষ্ট্ৰী তেওঁলোকে বিৰোধিতা কৰিছে আপোনালোকে প্ৰত্যেকটো ইণ্ডাষ্ট্ৰী বিৰোধিতা কৰিছে কৰিছে কৰা নাই প্ৰত্যেকটা ইণ্ডাষ্ট্ৰী বিৰোধিতা কৰিছে অসমত এডভান্টেজ আছাম আহিব তাৰ বিৰোধিতা অসমত আদানীয়ে ইনভেষ্টমেণ্ট কৰিব তাৰ বিৰোধিতা অসমত আম্বানী ইনভেষ্টমেণ্ট কৰিব তাৰ বিৰোধিতা অসমত চিমেণ্ট কোম্পানী আহিব তাৰ বিৰোধিতা ঠিকেই কৰে কিন্তু তাৰপিছত আকৌ তেওঁলোকে কি কয় আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে বাহিৰত গৈ কাম কৰিবলৈ যায় তাৰ বাবে তেওঁলোকক চৰকাৰক জগৰীয়া কৰে গতিকে আজি অসম চৰকাৰ হয় 1.5 লাখ চাকৰি দিছে আপোনালোকে এটা লক্ষ্য কৰিব যে অসমত প্ৰায় 4 লাখ ল'ৰা ছোৱালীয়ে প্ৰতি বছৰে মেট্ৰিক পাছ কৰে প্ৰায় 3,20,000 ল'ৰা ছোৱালীয়ে প্ৰতি বছৰে হাই ছেকেণ্ডাৰী পাছ কৰে আৰু 2 লাখ ল'ৰা ছোৱালী প্ৰতি বছৰে গ্ৰেজুৱেট হয় কিন্তু বিগত 5টা বছৰত অসম চৰকাৰে কেৱল 1.5 লাখ প্ৰায় 1,65,000 চাকৰি দিবলৈ সক্ষম হৈছে গতিকে এই যিবোৰ সময়ৰ ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই এই কিন্তু চাকৰি দিব লাগিব অসম চৰকাৰৰ তথ্য অনুসৰি এতিয়া কেৰালাত প্ৰায় অসমৰ 2 লাখতকৈ অধিক ব্যক্তি তাত চাকৰি কৰি আছে গতিকে এই ব্যক্তিখিনিক যদি বা এই যিখিনি যুৱক যুৱতী আছে আমি যদি অসমলৈ যদি ঘূৰাই আনিব লগা হয় অসমত আমি উদ্যোগীকৰণৰ ব্যৱস্থা কৰিব লাগিব আৰু অসমত কেতিয়া উদ্যোগীকৰণ হ'ব অসমত তেতিয়াই উদ্যোগীকৰণ হ'ব যেতিয়া অসমৰ চৰকাৰে অসম যিসমূহ ইনভেষ্টৰ আছে ইনভেষ্টৰসমূহ কিয় অসমলৈ আহিব যদি আমি তেওঁলোকক যদি মাটি যদি বিনামূলীয়া নিদিওঁ তেওঁলোকক যদি আমি ইলেক্ট্ৰিচিটি যদি বিনামূলীয়া নিদিওঁ তেওঁলোক কিয় অসমলৈ আহিব তেওঁলোকে অসমত আহি কিয় তেওঁলোকে উদ্যোগ স্থাপন কৰিব যি সময়ত তামিলনাডু হওক যি সময়ত কেৰালা হওক হায়দৰাবাদ হওক তেওঁলোকে বাহিৰৰ যিসমূহ ইণ্ডাষ্ট্ৰী আছে তেওঁলোকে এই সুবিধাসমূহ প্ৰদান কৰিছে গতিকে তাতে যাব আমাৰ অসমত কিয় আহিব কিন্তু অসম চৰকাৰে যেতিয়া মাটি তেওঁলোকক দিব বিচাৰে বিদ্যুৎ বিনামূলীয়া কৰিব বিচাৰে তেতিয়া কি হয় এই অসম জাতীয় পৰিষদৰ দৰে যিসমূহ অসমৰ খিলঞ্জীয়া বিৰোধী দল আছে তেওঁলোকে এই ৰাজপথত তেওঁলোকে আন্দোলন কৰে গতিকে এই যে অসমৰ যুৱক চামক যে বিপথে পৰিচালনা কৰাৰ যি তেওঁলোকৰ প্ৰয়াস আৰু তেওঁলোকে আহি টকশ্ব'বোৰত যিধৰণে তেওঁলোকে ক'ব গতিকে এই যে আকাশ পাতাল পাৰ্থক্য তাৰ আমি বিৰোধিতা কৰিব লাগিব এতিয়া আপোনালোকে এটা লক্ষ্য কৰিব মই 1 মিনিট এটা কথা ক'ব বিচাৰিছোঁ চাব যে বিগত যি আজি তেওঁলোকে আমেৰিকাৰ কথা কয় যে আমি আমেৰিকাৰ দৰে কিয় হ'ব পৰা নাই বিগত আমি যিটো আমি আমেৰিকাৰ নিৰ্বাচন দেখিছিলোঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ডোনাল্ড ট্ৰাম্পৰ কাষত কোন থিয় হৈছিলে ইলন মাস্ক তেওঁৰ কাষত কোন থিয় হৈছিলে এমাজনৰ যিগৰাকী মুৰব্বী বেজ জোজেফ তেওঁলোকৰ কাষত থিয় হৈছিলে গতিকে তেওঁলোকতো সমগ্ৰ বিশ্বৰ ভিতৰত তেওঁলোকে ধনাঢ্য মানুহ সমগ্ৰ বিশ্বৰ তেওঁলোকে নম্বৰ 1 থকা মানুহ মাৰ্ক জুকাৰবাৰ্গ
গতিকে অসমৰ যদি মুখ্যমন্ত্ৰীৰ কাষত যদি অসমৰ যদি কোনোবা যদি উদ্যোগপতি থিয় হয়, যদি আনকি অসম যদি ভাৰতবৰ্ষত যদি প্ৰধানমন্ত্ৰীৰ কাষত যদি আদানী বা আম্বানী থিয় হয়, এই ব্যক্তিসকলে কিন্তু কি ক'ব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিক্ৰী যোৱা বুলি ক'ব। কিন্তু তেওঁলোকে আকৌ কি বিচাৰে? আমেৰিকা হোৱাটো বিচাৰে। গতিকে আমেৰিকাৰ দৰে দেশক য'ত তেওঁলোকৰ ধনাঢ্য ব্যক্তিসকলে তেওঁলোক আগবঢ়াই লৈ গৈ আছে, গতিকে সেইখিনি সময়ত অসমত যদি ধনাঢ্য ব্যক্তিসকল আহি যদি ইয়াত যদি ইনভেষ্টমেণ্ট কৰিব বিচাৰে, এই ব্যক্তিসকলে এই অসম জাতীয় পৰিষদৰ ব্যক্তিসকলে, কংগ্ৰেছৰ ব্যক্তিসকলে, ৰাইজৰ দলৰ ব্যক্তিসকলে বিৰোধিতা কৰে, আৰু যাৰ বাবে অসমত এতিয়া উদ্যোগ আহিব পৰা নাই, যাৰ বাবে এতিয়া অসমৰ যুৱক যুৱতীসকল বাহিৰলৈ গৈ মৃত্যুমুখত পৰিব লগা হৈছে। ঠিক আছে, মই বুজি পাইছোঁ। 5 বছৰ আছে, এই আগন্তুক 5 বছৰ অসম উদ্যোগীকৰণৰ নামত উৎসৰ্গিত 5 বছৰ হ'ব। আগন্তুক যি 5 বছৰ আছে অসমৰ যুৱক যুৱতীসকলৰ নামত উদ্যোগিত 5 বছৰ উৎসৰ্গিত 5 বছৰ হ'ব, তাক কোনেও ৰখাব নোৱাৰে। তাক তীব্ৰ বিৰোধিতা ঠিক কৰা আছে, হ'ব। জাতীয় পৰিষদৰ ওচৰলৈ মই যাওঁ, আপুনি প্ৰতিক্ৰিয়া দিলক। মোৰ কিছু প্ৰশ্ন আছে, সেইখিনিলৈ মই যাম। কওক। চাওক, এতিয়া প্ৰতিক্ৰিয়া মানে প্ৰাঞ্জল কলিতা কথাবিলাক শুনি মোৰ হাঁহি উঠিছে। খুব উচ্চ স্বৰত কৈছে, কিন্তু উচ্চ স্বৰত ক'লেও যিবিলাক সঁচা সেইবিলাক মিছা হৈ নাযায়। আজি এখেতসকলে উদ্যোগৰ কথা কৈছে, এখেতসকলে উদ্যোগৰ নামত যোৱা যি আমাৰ 10 বছৰ গ'ল, তাতে কেৱল এটা ছেমি কণ্ডাক্টৰৰ কথাটোকে কৈ থাকিল। কিন্তু মই অসমবাসীৰ জ্ঞাতাৰ্থে আজি এই নেশ্যনেল এনিৰ যোগেদি মই জনাওঁ যে যোৱা 5 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত 2 লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ অসমত বন্ধ হৈছে। এয়া হৈছে বিজেপি চৰকাৰৰ উদ্যোগীকৰণৰ নমুনা। এইবিলাক চৰকাৰী তথ্য, মই কোৱা নাই। যদি আজৰি পাই ইণ্টাৰনেটত চাই ল'ব, বা আপোনালোকৰতো আছে চৰকাৰ, গতিকে তাতে সুধিলে গম পাই যাব। চৰকাৰে দিয়া তথ্য, 2 লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ অসমত বন্ধ হৈছে, এখেতসকলৰ এই উদ্যোগীকৰণ। আৰু এখেতসকলে আজি এই যিটো আপোনাৰ এই ছেমি কণ্ডাক্টৰ, তাৰ জৰিয়তে এওঁলোকে নিয়োগৰ কথা কয়। কিন্তু অলপ আগতে মই আপোনাৰ ইয়াতে অভিযোগ কৰিলোঁ যে আমাৰ যি ব্যক্তিগত খণ্ডৰ যি চাকৰি, সেই চাকৰিত আজি অসমীয়া সংখ্যালঘু, খিলঞ্জীয়া সংখ্যালঘু, ভূমিপুত্ৰ সংখ্যালঘু কোনে চাকৰি পাইছে? তাতে বিহাৰী, ভোজপুৰী আৰু এই যে হিন্দু বাংলাদেশী, যাক এওঁলোকে নাগৰিকত্ব দিব বিচাৰিছে। আৰু সেইকাৰণে 19 লাখ মানুহৰ নাম NRCত নাথাকাৰ পাছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। কাৰণ যদি ব্যৱস্থা গ্ৰহণ কৰে, সেই কোম্পানীসমূহত চাকৰি কৰা মানুহ বেছিভাগে বাহিৰ হ'ব লাগিব। এই হৈছে তেওঁলোকৰ উদ্যোগীকৰণৰ নমুনা। তেওঁলোকে উদ্যোগটো আনিব, কিন্তু উদ্যোগত অসমীয়াই চাকৰি নাপায়, ক'ৰবাত 2 এটা পাব, বেছিভাগ পাব এওঁলোকৰ ভোট বেংক বিহাৰী, ভোজপুৰী আৰু বাংলাদেশী। এইটো ইতিমধ্যে প্ৰমাণ হৈছে। মই আগতে এটা এনেকুৱা শ্ব'ত কৈছিলোঁ যে যদি বিৰোধী চৰকাৰ আহে, জৰীপ হ'ব যে এই ব্যক্তিগত কোম্পানীসমূহবিলাকত কিমান অসমীয়া নিযুক্ত হৈছে, ভূমিপুত্ৰ খিলঞ্জীয়া নিযুক্ত হৈছে, আৰু কিমান এই সন্দেহযুক্ত বাংলাদেশী তথা বিহাৰী, ভোজপুৰী নিযুক্ত হৈছে, বাহিৰা মানুহ নিযুক্ত হৈ আছে। এই কথাটো মই কৈছিলোঁ তেতিয়া। কিন্তু যি নহওক, আমাৰ চৰকাৰ নাহিল আৰু আমি অসমীয়া মানুহক এইখিনি সকাহ দিব নোৱাৰিলোঁ। কিন্তু সময় আহিব, আমি এই সকাহ আমি দিম। আজি চাওক, আজি এখেতসকলে আম্বানী আদানীৰ কথা কৈছে। আজি আপুনি চাওক, আমেৰিকাৰ ধনী মানুহ আৰু ভাৰতবৰ্ষৰ ধনী মানুহ, আজি আমেৰিকাৰ যি ধনী মানুহ, তেখেতসকলে আমি যে মোবাইলবিলাক ব্যৱহাৰ কৰি আছোঁ আমাৰ ইয়াতে, এই যে গুগল, এই গুগল যোনে বনাইছে, বা এই টেকন'লজি টেছলা, এইবিলাক যোনে বনাইছে, সেই মানুহবিলাক আজি আমেৰিকাৰ আটাইতকৈ ধনাঢ্য ব্যক্তি। অৰ্থাৎ তেওঁলোকে টেকন'লজিকেল যি ইন'ভেশ্যন, যি প্ৰযুক্তিগত আৱিষ্কাৰ, সেই আৱিষ্কাৰ কৰি তেখেতসকল ধনী হৈছে, আমেৰিকাৰ ধনী ব্যক্তি হৈছে। আৰু আমাৰ ধনী ব্যক্তি কোন চাওক, আম্বানী আৰু আদানী। এই আম্বানী BSNLৰ দৰে কোম্পানী ধ্বংস কৰি, এই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ লগত চক্ৰান্ত কৰি BSNL ধ্বংস কৰি আজি জিঅ'ক উঠাইছে। এইটো সকলো কথাই জানে, ভাৰতবৰ্ষৰ দুগ্ধপুষ্য শিশুও জানে যে BSNLক ধ্বংস কৰি আজি জিঅ'ক এওঁলোকে উঠাইছে। আম্বানী, এই হৈছে আমাৰ ভাৰতবৰ্ষৰ ধনী মানুহ, আৰু এই হৈছে আমেৰিকাৰ ধনী মানুহ, যে আজি প্ৰযুক্তিগত বিকাশ কৰি আপোনাৰ মোৰ আজি এই মোবাইলত যে ইণ্টাৰনেট আছে, গুগল আছে, এই টেছলা আছে, এইবিলাকৰ আজি প্ৰযুক্তিগত বিকাশ কৰি তেওঁলোক ধনী হৈছে। এই আমেৰিকাৰ ধনী মানুহ আৰু এই ভাৰতবৰ্ষৰ ধনী মানুহ, যি আজি আমাৰ এই যি জাতীয় আমাৰ যি এই নিৰক্ষৰ অল্প শিক্ষিত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ, এওঁলোকৰ লগত মিলি আমাক জাতীয় লুণ্ঠন কৰি, আমাৰ ভাৰতবৰ্ষৰ সা সম্পত্তি লুণ্ঠন কৰি, অশুভ মিত্ৰালি কৰি এওঁলোক ধনী হৈছে। এয়া হৈছে আমেৰিকা আৰু ভাৰতীয় মানুহ, ভাৰতীয় ধনীৰ মাজত। মই এটা বিনম্ৰ অনুৰোধ জনাম আপোনাক, দেশৰ প্ৰধানমন্ত্ৰীৰ যেতিয়া নামটো ল'ব, অন্ততঃ তেখেতক আপুনি বিৰোধিতাই কৰিব। আপুনি এইটো দেশৰ প্ৰধানমন্ত্ৰীক সমৰ্থন জনাবলৈ অহা নাই, নহয় জানো? আপুনি ডেফিনেটলি জাতীয় পৰিষদত আহিছে, বিৰোধিতা কৰিবলৈ আহিছে, কিন্তু নামটো লওঁতে অন্ততঃ সন্মানপূৰ্বকভাৱে লোৱাটো প্ৰয়োজন। আপুনি বিৰোধিতাত আপুনি এটা শব্দ ক'লে, যিটো কাৰণে মই আপোনাক ৰখাব লাগিব, সেইটো নক'ব, সেইবোৰ নক'ব। দেশৰ প্ৰধানমন্ত্ৰী, এইটো এটা মই কথা কৈ দিওঁ ন, আজি এটা দেশত এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিব বিচৰা হৈছে যে প্ৰধানমন্ত্ৰী মানে খুব ডাঙৰ মানুহ, মুখ্যমন্ত্ৰী মানে খুব ডাঙৰ মানুহ। একো নহয়, প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী হৈছে ৰাইজৰ সেৱক, আৰু ৰাইজ হৈছে অভিভাৱক। আমি হৈছোঁ ৰাইজ, অভিভাৱক।
আৰু এই প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী যে 5 বছৰৰ মূৰে মূৰে আমাৰ ওচৰত ভোট ভিক্ষা কৰি আহে এওঁলোক হৈছে আমাৰ সেৱক আপোনালোকে সেৱকক ইমান ওপৰলৈকে লৈ নাযাব যে আমি সমালোচনা কৰিব নোৱাৰো গোস্বামী ডাঙৰীয়া এক মিনিট মই কাকো ওপৰলৈ নিয়া নাই মই কাকো তললৈ নিয়া নাই মোৰ প্ৰথম কথা হ'ল যেতিয়া আপুনি কাবাক সমালোচনা কৰিব মাৰ্জিত ভাষাৰে কৰিব আপোনাৰ এক মিনিট মই ক'বলৈ বিচৰা নাছিলোঁ কিন্তু আপোনাৰ এই ব্যৱহাৰত মই ক'ব লগা হৈছে যে বিজয়ী হ'লে বিনয়ী হয় পৰাজয়ত আত্মমন্থন হ'ব লাগে আত্মবিশ্লেষণ হ'ব লাগে আপোনালোকে 12খন আসন খেলি চবতে হাৰিছে সেইটো মনত ৰাখিব প্ৰথম আৰু দ্বিতীয় কথা ৰ'ব গোস্বামী ডাঙৰীয়া মই আপোনাক এটা কথা কৈ আছোঁ আৰু আপুনি শুনক মই আপোনাক আপুনি ইয়াত আহিছে বিৰোধিতা কৰিবৰ কাৰণে আহিছে হয় আপুনি সমৰ্থন কৰিবলৈতো অহা নাই আপুনি বিজেপিৰ সমৰ্থন কৰিবলৈ আহিছে নেকি নাই আপুনি এইটো বিৰোধিতাই কৰিব বিজেপিৰ যদি কোনোবা এজন মানুহ আহিছে তেওঁলোকে আপোনাক বিৰোধিতাই কৰিব সমৰ্থন কৰিবলৈতো অহা নাই কিন্তু বিৰোধিতাটো শব্দৰ মৰ্যাদা ৰখাটো প্ৰয়োজন শব্দৰ মৰ্যাদা ৰাখিব আৰু মই যদি আপোনাক ইয়াত নিমন্ত্ৰণ জনাই আনিছোঁ হয় মই আপোনাক নিমন্ত্ৰণ জনাই আনিছোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই নিমন্ত্ৰণ জনাই আনিছোঁ তাৰ অৰ্থ এইটো নহয় যে আপুনি মুখৰ পৰা যিকোনো শব্দ কৈ যাব আৰু মই শুনি থাকিম বেলেগ চেনেলত হ'ব পাৰে মোৰ শ্ব'ত নহয় আপুনি কঠোৰৰ পৰা কঠোৰ বিৰোধিতা কৰক মোৰ কোনো আপত্তি নাই কিন্তু মাৰ্জিত শব্দ আৰু মাৰ্জিত ভাষাৰে কৰিব মোৰ সেইখিনিয়ে কথা এতিয়া আপুনি আপোনাৰ কথা ক'ব পাৰে এইখিনিয়ে মোৰ কথা আজি যাৰ শিক্ষা থাকে তাক উচ্চ শিক্ষিত বুলি কোৱা হয় আৰু যাৰ দীক্ষা কম থাকে তাক অল্প শিক্ষিত বুলি কোৱা হয় ইয়াতে এইটো আপোনাৰ অমাৰ্জিত লাগিছে ঠিকে আছে এইটো আপোনাৰ দেশৰ প্ৰধানমন্ত্ৰীজনক আপুনি কাৰণ ভাৰতৰ সংবিধানে সেৱক হয় যি হয় ঠিক আছে যেতিয়া ৰাউৰি দেৱী চিফ মিনিষ্টাৰ হৈছিল আপুনি তেওঁক সমৰ্থন জনাইছিল নেকি ৰাউৰি দেৱী চিফ মিনিষ্টাৰ হওঁতে আপুনি সমৰ্থন জনাইছিল নেকি ৰাউৰি দেৱী যেতিয়া চিফ মিনিষ্টাৰ হৈছিল তেওঁৰ পঢ়া শুনা কিমান তেতিয়াহ'লে চাওক মৰ্যাদা সহকাৰে কথা ক'ব মোৰ ক'বলগীয়া তাত একো নাই কিন্তু আপুনি নিজৰ যুক্তিক যিকোনো ক্ষেত্ৰত কৈ পেলাই আপুনি নাহিব দেশৰ প্ৰধানমন্ত্ৰীজনক আপুনি সমালোচনা কৰক কঠোৰৰ পৰা কঠোৰতম সমালোচনা কৰক কিন্তু অশিক্ষিত অল্প শিক্ষিত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপেতো তেওঁক 3বাৰকৈ নিৰ্বাচিত কৰিছেনে নাই কৰিছেনে নাই ভাৰতৰ জনতাই 3বাৰকৈ আৰে ভাই আপুনি চাওক ভাৰতৰ জনতাই 3বাৰকৈ তেখেতক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাইছেনে নাই বহুৱা বহাইছেনে নাই বহুৱা ভাৰতৰ আপুনি ঠিক আছে আপুনি আপোনাৰ নিজস্ব মানত ৰাখক কিন্তু আপুনি এই শব্দটোৰে প্ৰধানমন্ত্ৰীৰ অপমান কৰা নাই আপুনি অপমান কৰি আছে ভাৰতৰ সেই জনতাৰ যোনে তেওঁক প্ৰধানমন্ত্ৰী আসনত বহাইছে আৰু আপোনালোক বিৰোধী দলসমূহে এই কথাখিনি বুজা নাই কাৰণে আজিলৈকে আপোনালোকক অসমৰ জনতায়ো একচেপ্ট কৰা নাই ৰেছপেক্ট দ্য পিপল নট ডেট মেন আপুনি সেই মানুহজনক সন্মান কৰিব নালাগে ভাৰতৰ জনতাক সন্মান কৰক আৰু আজি যে আপোনালোকৰ এই দুৰ্দশা হৈছে এই দুৰ্দশাৰ কাৰণটো এইটো হৈছে যে আপোনালোকে অসমৰ জনতাক অসমৰ ৰাইজক বিশ্বাস নকৰে সেইটো আপোনাৰ ব্যক্তিগত মতামত আপুনি মোৰ ব্যক্তিগত মতামত কি হ'বলৈ নিৰ্বাচনী ফলাফল হৈ গ'ল নিৰ্বাচনী ফলাফল হোৱাৰ পিছত আপোনালোকে এনেকৈ কথা ক'লে কেনেকৈ হ'ব আপোনাৰ ব্যক্তিগত আপুনি মোৰ ব্যক্তিগত মতামত আমি বিশ্লেষণ কৰিম এইটো আমি বিশ্লেষণ অসমৰ জনতাই আপোনালোকক প্ৰত্যাখ্যান কৰিছে এইটো কথাটো সঁচা নিৰ্বাচনী ফলাফল সেইটোৱে দেখাইছে কৰিছে এটা ফলাফল ক'ত নিৰ্বাচনী ফলাফল অসমৰ জনতাই কাক একচেপ্ট কৰিছে কাক নাই কৰা সেইটো ওলাব ক'ত নিৰ্বাচনতেতো ওলাব ভোটতে ওলাব এজন পৰীক্ষাৰ্থীয়ে কিমান শিকিলে নাই শিকা সেইটোতো পৰীক্ষাতে ওলাব না তাৰ কাৰণে কিবা বেলেগ মেকানিজিম আছে নেকি এজন ক্লাছ 10ৰ পঢ়া ল'ৰা ছোৱালী তেওঁ শিকিছেনে নাই শিকা সেইটোতো পৰীক্ষাত যিখন লিখিব তাৰ ওপৰত আহিব তাৰ কাৰণে বেলেগ ব্যৱস্থা আছে নেকি অসমৰ জনতাই আপোনালোকক একচেপ্ট কৰিছেনে নাই কৰা তাৰ কাৰণে ব্যৱস্থাটো নিৰ্বাচনে আছে আৰু কিবা বেলেগ ব্যৱস্থা আছে নিৰ্বাচনী ফলাফলে দেখাইছে আমাক গ্ৰহণ কৰা হয় আপোনালোকে গ্ৰহণ কৰক সেইটো যেনেকৈ পৰীক্ষাৰ ফলাফলে আপোনালোকে গ্ৰহণ কৰক সেইটো ডেফিনেটলি গ্ৰহণ কৰিছো হয় বাকীখিনি কওক মোৰ আপোনাৰ চাওক মোৰ আপোনাক ৰখাই মোক যুক্তি দিয়াৰ কোনো মোৰ হেৰি নাই কিন্তু মোৰ এটাই কথা মোৰ শ্ব'ত যদি আহে আপুনি কঠোৰ ভাষাৰে সমালোচনা কৰক
কিন্তু শব্দ মাৰ্জিত ব্যৱহাৰ কৰিব এতিয়া আপুনি আপোনাৰ প্ৰসংগলৈ আহক হয় এতিয়া চাওক এতিয়া আমাৰ ইয়াতে পৰিৱৰ্তনৰ উন্নয়নৰ কথা কয় এতিয়া উন্নয়নৰ বস্তুটো আমাৰ যিটো ধাৰণা আৰু বিজেপি চৰকাৰৰ যিটো ধাৰণা এইটোৰ মাজত পাৰ্থক্য আছে আজি এইখন চৰকাৰ 10 বছৰে থাকিল চাওক চৰকাৰ এখনৰ উপাৰ্জন 50,000 টকা নহয় চৰকাৰ এখনৰ উপাৰ্জন হৈছে 50,000 কোটি 1 লাখ কোটি টকা গতিকে চৰকাৰে 5 বছৰত যিকোনো এটা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব লাগে আৰু 5 বছৰৰ মূৰত জনসাধাৰণক ক'ব লাগে যে তেখেতসকলে কি বিজেপি এই দলে কি বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিলে কিন্তু আজি কোনটো ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন হৈছে জাতীয় সুৰক্ষা আৰু ন্যায় ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন হৈছে নাই হোৱা ওলোটাই কাহানি আমাক বাংলাদেশী নাগৰিকত্ব দি আমাৰ মূৰৰ ওপৰত জাপি দিছে আজি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন হৈছে নাই হোৱা মূল্যবৃদ্ধিৰ মাধমাৰ আগতকৈ বেছি হৈছে আজি আপোনাৰ এই শিক্ষা খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন হৈছে হোৱা নাই আজি আপোনাৰ হাজাৰ হাজাৰ অসমীয়া স্কুল মাধ্যমৰ স্কুল বন্ধ হৈছে আৰু এই আপোনাৰ ভেঞ্চাৰ শিক্ষক তাৰপিছত টিউটৰ কম্পিউটাৰ টিচাৰ এই মানুহবিলাকে আজি প্ৰাপ্যৰ অধিকাৰৰ কাৰণে হাহাকাৰ কৰি আছে আজি আপুনি স্বাস্থ্য খণ্ডত চাওক স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰা হৈছে হোৱা নাই আজি আপুনি যদি গাঁৱলীয়া স্বাস্থ্য কেন্দ্ৰ বা চিভিল হস্পিটেলবিলাকত যায় তাতে আপুনি দেখিব তাতে ভিটামিনৰ টেবলেটটো পাবলৈকে নাই আজি জলসিঞ্চনৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰা হৈছে হোৱা নাই জলসিঞ্চন মন্ত্ৰী কোন আছিল অশোক সিংঘাল আজি অশোক সিংঘালে গুৱাহাটীত এপাৰ্টমেণ্ট ভিলেজ বনাইছে আজি যদি আপুনি আকাশৰ পিনে চাই আগতে চন্দ্ৰসূৰ্য দেখা গৈছিল আজিকালি অশোক সিংঘালৰ এপাৰ্টমেণ্ট ভিলেজ দেখা যায় এপাৰ্টমেণ্ট দেখা যায় আৰু জলসিঞ্চনৰ কি অৱস্থা 5% জলসিঞ্চন 6% জলসিঞ্চন 7% জলসিঞ্চন এয়া হৈছে জলসিঞ্চনৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আকৌ আপোনাক মই কৈ আছোঁ শুনক হয় আৰু তাৰ পাছত আপোনাৰ আহিলে এইটো কৃষি খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন সাধন হৈছে হোৱা নাই আজি চাওক আজি কৃষকসকলক ফচল বীমাৰ ধনখিনিও চৰকাৰে যোগান ধৰিব পৰা নাই হেজাৰ হেজাৰ হেক্টৰ ভূমি আজি সংকুচিত হৈছে কৃষি খণ্ডত আজি কি অৱস্থা দেখিছে আজি আপুনি বাকিটো আৰু বহুত কথা আছে এইবিলাক ঠিক আছে মই আপোনাৰ কথাখিনি আৰু মই কৈছোঁ আৰু মই না আপোনাৰ অভিযোগৰ প্ৰতি উত্তৰটো মই দিব লাগিব উত্তৰটো ল'ব লাগিব না আপুনি অভিযোগ কিমানখিনি দিলে সেইখিনি আৰু দিয়ক হয় এতিয়া উত্তৰটো দিয়ক কাৰণ মই তেখেতকতো মাতি আনিছোঁ হয় ঠিক আছে এতিয়া তেখেতক যদি মই কথা ক'বলৈ সুযোগ নিদিওঁ কেনেকৈ হ'ব কওক নাই চাওক আচলতে বিৰোধীয়ে সৰ্বভাৰতীয় পৰ্যায়ত বা অসমৰ পৰ্যায়তো যি ধৰণে তেওঁলোকে নেৰেটিভ তেওঁলোকে বিল্ড কৰে যে অসমৰ যিসমূহ ভাৰতবৰ্ষৰ যিসমূহ PSU বা যিসমূহ গভৰ্ণমেণ্ট প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানসমূহ তেওঁলোকে আচলতে ধ্বংস হোৱা বুলি ক'ব বিচাৰে কিন্তু যোৱা 42টা বছৰৰ ভিতৰত আজি তেখেতে BSNL কথা কৈছে বিগত 42টা চনৰ ভিতৰত মানে বিগত 42টা বছৰৰ ভিতৰত BSNL এইবেলি 2025-26 বছৰ ফাইনেন্সিয়েল ইয়াৰত প্ৰায় 100% প্ৰায় 7,000 কোটি টকা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে প্ৰায় 25,000 কোটি টকা BSNL ৰেভিনিউ জেনেৰেট কৰিছে আৰু 7,000 কোটি টকা তেওঁলোকে লাভ কৰিছে এইটো BSNL তেওঁলোকৰ নিজৰ যি তেওঁলোকৰ ষ্টেটমেণ্ট তেওঁলোকৰ যি আচলতে ফিনান্সিয়েল ষ্টেটমেণ্ট তাত প্ৰকাশ পাইছে আজি তেওঁলোকে কয় যে আজি ষ্টেট বেংক মানে ষ্টেট বেংকৰ লছ হৈছে কিন্তু বিগত আজি ফাইনেন্সিয়েল ইয়াৰত যদি আমি চাওঁ ষ্টেট বেংকে প্ৰায় 77,000 কোটি টকা লাভ কৰিছে আজি তেওঁলোকে LICৰ কথা কয় LICয়ে প্ৰায় 54,000 কৰোৰ তেওঁলোকে লাভ কৰিছে গতিকে এই যিসমূহ তেওঁলোকৰ যি নেৰেটিভ আজি এটা কথা লক্ষ্য কৰিব আজি বিভিন্ন বিৰোধী আমি দেখা পাইছোঁ যে ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকে সোণ বিক্ৰী কৰা বুলি কৈছে গতিকে এই যি মিছা খবৰ এই মিছা খবৰ যেতিয়া বিয়পি পৰে এই মিছা খবৰ যেতিয়া সামাজিক মাধ্যমৰ যোগেৰে হওক বা সংবাদ মাধ্যমৰ যোগেৰে বা অন্যান্য যিসমূহ মাধ্যম আছে মাধ্যমৰ সমূহৰে যেতিয়া বিয়পি পৰে আৰু তাৰপিছত যেতিয়া সঁচা কথাবোৰ যেতিয়া গভৰ্ণমেণ্টে কয় বা আজি আমি দেখিছোঁ যে ৰিজাৰ্ভ বেংকে স্পষ্টীকৰণ দিছে যে কোনো ধৰণৰ সোণ বিক্ৰী কৰা হোৱা নাই তাৰপিছত কিন্তু বিৰোধীয়ে কিন্তু তাৰ কিন্তু স্পষ্টীকৰণ তেওঁলোকে নিজৰ ফালৰ পৰা নিদিয়ে তাৰ ফলত কি হয় অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে এটা ভ্ৰান্ত ধাৰণা বা তেওঁলোকে এটা কি হয় নিজৰ মাজত এটা মিছকনচেপশ্যন আহি যায় গতিকে এই কথাবোৰে মানুহকতো ক্ষোভিত কৰে গতিকে যেতিয়া তেওঁলোকে নিজে এইবোৰ ফালৰি চায় বা নিজে তেওঁলোকে ভালকৈ যদি চাই গম পায় যে এই কথাবোৰ বিৰোধীয়ে ভুৱাভাৱে তেওঁলোকে প্ৰচাৰ কৰিছে তেতিয়া আচলতে ভাৰতবৰ্ষৰ মানুহে বিৰোধীৰ লগত নাথাকে গতিকে আমাৰ অনুৰোধ যে হয় আপোনালোকে কৈছে যে আজি জলসিঞ্চন হোৱা নাই আজি আপোনালোকে কৈছে হয় যিখিনি উন্নয়ন হ'বলগীয়া আছিলে সেইখিনি উন্নয়ন হয়তো কৰিব পৰা নাই কিন্তু এনেকুৱা নহয় যে সেই উন্নয়নৰ স্থবিৰতা আহিছে গতিকে তাৰতো এই উন্নয়ন কৰাৰ তাৰ প্ৰক্ৰিয়া আছে গতিকে সেই কথাবোৰ আপোনালোকে চৰকাৰক কওক আপোনালোকে কেৱল টিভিৰ মজিয়াত ক'লেতো নহ'ব আপোনালোকে বোলে কওক যে অমুক পথাৰত জলসিঞ্চন লাগে যে অমুকত ৰাস্তাটো বেয়া হৈছে ধুনীয়াকৈ আপোনালোকে আপোনালোকে বিৰোধী দল গতিকে আপোনালোকৰ মৰ্যাদা আছে গতিকে আপোনালোকে ধুনীয়াকৈ লিখি মেলি কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰক সংশ্লিষ্ট মন্ত্ৰীসকলক লগ কৰক আপোনালোকে ৰাজ্যপাল ডাঙৰীয়াক লগ কৰক যে কেৱল চিঞৰি থাকিলেতো নহ'ব গতিকে তেনেকুৱা ধৰণৰ এক শক্তিশালী বিৰোধীৰ লগত থাকি এখন চৰকাৰ আগবাঢ়িব পাৰিব যদি বিৰোধী যদি শক্তিশালীয়ে নহয় তেনেহ'লে চৰকাৰটো কেতিয়াও আগবাঢ়িব নোৱাৰে গতিকে এনেকুৱা নহয় যে হয় আপোনালোকে নিৰ্বাচন অৱতীৰ্ণ হৈছিলে নিৰ্বাচন জয়ী হ'ব পৰা নাই এখন গতিকে সেইটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে এটা শক্তিশালী বিৰোধীৰ আপোনালোকে ভূমিকা পালন কৰিব পাৰিব গতিকে আমি ভাবোঁ যে এই যিবোৰ কথা আচলতে মানুহে অনুভৱ কৰে যে কাৰ কথা কৈছে আজি তাৰিখত যদি আমি চাবলৈ যাওঁ অসমত কেৱল 3গৰাকী ব্যক্তিহে এতিয়ালৈকে
তাৰ জৰিয়তে তেওঁলোকে নাগৰিকত্ব তেওঁলোকে লাভ কৰিছে আৰু সেইগৰাকী ব্যক্তিও আজিৰ পৰা প্ৰায় 12-15 বছৰ আগতে অসমলৈ আহিছিলে গতিকে এই যিবোৰ কথা গতিকে এই কথাবোৰক এৰাই চলি কেনেকৈ আমি সমিল মিলেৰে আজি মূল্য বৃদ্ধি কেৱল অসমতে হোৱা নাই আজি সমগ্ৰ বিশ্বতে মূল্য বৃদ্ধি হৈছে আজি সমগ্ৰ ভাৰতবৰ্ষতে মূল্য বৃদ্ধি হৈছে আজি যদি অসমত যদি তেলৰ দাম যদি 105 টকা হৈছে একেটা সময়তে কিন্তু কেৰালাত কিন্তু তেলৰ দাম মানে মই কলিতা ডাঙৰীয়া তেখেতৰ কথাটো এইটো হ'ল যে আপোনালোকে মূল্য বৃদ্ধি ৰোধ কৰাৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে সেইখিনিতো আমি কোনো দেখা নাই তেখেতক ক'লে তেখেতক এনচাৰ দিয়ে চি আৰু ডি নাই ঠিক আছে এতিয়া কি ব্যৱস্থা লৈছে নাই চাওক এতিয়া সেইটো বিশ্বস্তৰত হৈছে আমি সকলোৱে বুজি পাইছোঁ কিন্তু মূল্য বৃদ্ধি ৰোধৰটো কিছু পদক্ষেপ আমি দেখা পাব লাগিব হয় নিশ্চয়কৈ চাব ময়ো গম পাইছোঁ যে এইটো ৰাজ্য চৰকাৰৰ হাতত নাই কেন্দ্ৰীয় চৰকাৰ এইটো এটা ইণ্টাৰনেশ্যনেল এটা ডাঙৰ ঘটনা হৈছে কিন্তু ৰাজ্য চৰকাৰে ইয়াত কি কৰি আছে হয় চাওক যে মূল্যবৃদ্ধিৰ যি কথা আমি দেখিছোঁ যে বিগত আজিৰ পৰা কিছুদিন পূৰ্বে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5খনকৈ দেশ তেওঁ ভ্ৰমণ কৰি আহিছে তেওঁ প্ৰথম ভ্ৰমণ কৰিব গৈছে ইউএইত ভ্ৰমণ কৰিবলৈ গৈ কেইবাখন ঐতিহাসিক চুক্তিত স্বাক্ষৰিত হৈছে যে ভাৰতবৰ্ষৰ প্ৰায় 30 মিলিয়ন লিটাৰ যে নতুনকৈ তাত মানে ৰিজাৰ্ভ কৰা হ'ব গতিকে সেই চুক্তিটোৰ লগত কৰা হৈছে তাৰপিছত তেওঁ গৈছে নৰৱেলৈ গৈছে তাৰপিছত তেওঁ ছুইডেনলৈ গৈছে নৰৱে আৰু ছুইডেন হৈছে এনেকুৱা দুখন ৰাষ্ট্ৰ যি দুখন ৰাষ্ট্ৰৰ সমগ্ৰ পৃথিৱীৰ ভিতৰতে আজি জাতীয় পৰিষদৰ মুখপাত্ৰগৰাকীয়ে চাইনাৰ কথা কৈছে কিন্তু ভুল কথা আজি সমগ্ৰ পৃথিৱীৰ ভিতৰতে নৰৱেত প্ৰায় 90% তেওঁলোকৰ ইভি চলে আৰু ছুইডেনত প্ৰায় 75% তেওঁলোকৰ ইভি চলে গতিকে এই ইভিসমূহ কেনেকৈ চলাব পাৰি তাক কেনেকৈ আমি সহজলভ্য কৰিব পাৰোঁ কেনেকৈ আমি ভাৰতবৰ্ষৰ জনতাক আমি সেইসমূহ দিব পাৰোঁ আজি যদি আমি চাবলৈ যোৱা 10 বছৰত কি কৰিলে সেইটো কওক শুনি লওক যে আজি ইভি 12 বছৰত শুনি লওক যে আজি ইভিৰ ক্ষেত্ৰত যদি কোনোবা যদি ব্যক্তিয়ে যদি ইলেক্ট্ৰিক ভেহিকেল ক্ৰয় কৰে গতিকে আজি ভাৰত চৰকাৰ বা অসম চৰকাৰে তেওঁলোকক ৰাজসাহায্য প্ৰদান কৰে আজি PM সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে প্ৰায় 75% ৰাজসাহায্য প্ৰদান কৰা হৈছে হয় আমাৰ অসমৰ মানুহ বা ভাৰতবৰ্ষৰ মানুহে ইয়াক লৈ আচলতে এতিয়ালৈকে তেওঁলোকে আচলতে কথাবোৰ গম পোৱা নাই কিন্তু সেই কথাবোৰ তেওঁলোকক আমি জনোৱাটো আমাৰ দায়িত্ব গতিকে আমি সকলোৱে মিলি তেওঁলোকক আমি এই কথাবোৰক জ্ঞান বৃদ্ধি কৰিব লাগিব গতিকে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰৱে গৈছে গতিকে নৰৱে হৈছে এনেকুৱা এখন ৰাষ্ট্ৰ যি ৰাষ্ট্ৰ আচলতে ছেমিকণ্ডাক্টৰ তেওঁলোকে চিপছ বনোৱা মেচিন তেওঁলোকে প্ৰস্তুত কৰে যি মেচিন পাবলৈ আজি আমেৰিকা হওক বা চাইনা হওক ৰাছিয়া হওক তেওঁলোকৰ লগত বাৰম্বাৰ চুক্তি কৰিব বিচাৰি আছে কিন্তু সেই চুক্তি আজিলৈ কৰিব পৰা নাই কিন্তু সেই চুক্তিখন আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰি আহিছে গতিকে এতিয়া নৰৱে আমাক কি কৰিব যে ইলেক্ট্ৰিক চিপছ মানে ছেমিকণ্ডাক্টৰ চিপছ বনোৱা তেওঁলোকে মেচিন আমাক দিব গতিকে এই যিসমূহ ইভি গাড়ী আছে বা এই যিসমূহ ইভি প্ৰডাক্ট আছে তাত কি হ'ব এই চিপছসমূহ বহুলভাৱে তাত ব্যৱহৃত হয় গতিকে এই কথাবোৰ তেওঁলোকে চিন্তা কৰিছে গতিকে এই কথাবোৰ চিন্তা কৰিবলৈ যাওঁতে হয় কিছুদিন লাগিব গতিকে কিছুমান সমস্যা দীৰ্ঘম্যাদী সমাধান থাকিব কিছুমান হ্ৰস্বম্যাদী সমাধান থাকিব কিন্তু এনেকুৱা নহয় যে আমাৰ চৰকাৰখনে বহি আছে গতিকে আমাৰ চৰকাৰখনে যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে হয়তো তাৰ ফল আমি কিছুদিন আপুনি কৈছে যে অপেক্ষা কৰিব লাগিব অপেক্ষা কৰাৰ পিছত তাৰ সুফল আপোনালোকে লাভ কৰিব বা দেশবাসীয়ে লাভ কৰিব ঠিক আছে মই অনুষ্ঠান শেষ কৰিব লাগিব মই এটা ক্লজিং ৰিমাৰ্কাৰে আৰম্ভ কৰিছোঁ কংকনজ্যোতি গোস্বামীৰ পৰা হয় চাওক এতিয়া কথাৰ পাৰ্থক্যটো সেইখিনিতেই যে 12 বছৰ এখন চৰকাৰ শাসনত থকাৰ পাছতো আজি আমি ভৱিষ্যতৰ কথাবিলাক কৈ আছোঁ হ'ব কৰিব দিব আহিব গতিকে এইটো প্ৰমাণ কৰে যে চৰকাৰখন কিমান দক্ষ আৰু চৰকাৰখনে যোৱা 12 বছৰত কিমান কাম কৰিলে এইটো প্ৰমাণ কৰে আজি নিৰ্বাচনলৈকে 19ত নিৰ্বাচন হ'ব 2 বছৰো নাই গতিকে এখেতসকলে তাৰমানে এতিয়া এই যে ভৱিষ্যতে কৰিব বুলি কৈ আছে তাৰমানে এইটো প্ৰমাণ কৰিছে যে যোৱা 12 বছৰত এখেতসকলে এই বিজেপি চৰকাৰে একো কৰিব নোৱাৰিলে সেইটো প্ৰমাণ হৈ গ'ল গতিকে মই দৰ্শকক অনুৰোধ জনাওঁ এই কথাটো অলপ সময় সচেতন আৰু সজাগভাৱে আপোনালোকে চিন্তা কৰি চাব আৰু এটা কথা মই লাষ্ট কৈ দিওঁ যে এখেতসকলে কৈছে 3 গৰাকীক নাগৰিকত্ব দিয়া হৈছে কিমান ডাঙৰ কথা ভাবকচোন আপুনি 40 বছৰ এটা জাতি ৰামঠগন হোৱাৰ পাছত 855 গৰাকী শ্বহীদ হোৱাৰ পাছত আকৌ কা আন্দোলন কৰিও শ্বহীদ হ'ল 5 গৰাকী কিমান মানুহ হত্যা হ'ল কিমান মানুহ জীৱন নষ্ট হ'ল তাৰপাছত এওঁলোকে আজি ক'ব লাগিছিল যে আমি জাতীয় যিবিলাক সুৰক্ষা আৰু ন্যায়ৰ বিষয়ে কিমান সমাধান কৰিলোঁ সেইটো ক'ব ওলোটাই কৈছে আমি 3 গৰাকীক নাগৰিকত্ব দিলোঁ কিমান ডাঙৰ কথা চাওক এইটো আজি অসমীয়া জাতিৰ দুৰ্ভাগ্য এইকাৰণে মই যে কথাবিলাক কৈছোঁ কিছুমান আপুনি আপত্তি কৰিছে আমি খং আৰু ক্ষোভত কওঁ এনেকুৱা এটা পৰিস্থিতি আহিছে আজি এটা ককবকাই থকা জাতি কঁকাল ভাঙি যোৱা জাতিক এওঁলোকে আজি ক'ব লাগিছিল কিমান সুৰক্ষিত আৰু কৰিলোঁ কিন্তু তেওঁলোকে কি কৈছে 3 গৰাকীক নাগৰিকত্ব দিছোঁ কথাখিনি মোৰ শুনি পেলাই খুবেই ভাল বেয়া লাগিল খুবেই মই আঘাত পালোঁ ঠিক আছে হ'ব গতিকে যি নহওক এইটো মোৰ শেষ চাব ভাৰতবৰ্ষৰ সংবিধানৰ যি নিয়ম যে 11 বছৰ যদি এগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষত যদি বাস কৰে তেওঁ নাগৰিকত্বৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে তাৰ কাৰোলৈ কোনো কথা নাই বা কিবা আন এটা কথালৈ আহোঁ যে হয় বিগত 12টা বছৰ তাৰ পূৰ্বে 5টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছিলে আৰু তাৰ পিছত আগতে প্ৰায় 2 মাহমানৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছিলে কিন্তু যে বিগত 12 বছৰত এই চৰকাৰখনে কি কৰিছে যে আজি কংগ্ৰেছে প্ৰায় 55 বছৰ ভাৰতবৰ্ষত শাসন কৰাৰ পিছতো তেওঁলোকে
অসমৰ বা ভাৰতবৰ্ষৰ যিসমূহ মৌলিক সমস্যা আছিলে এই মৌলিক সমস্যাসমূহ সমাধান নকৰিলে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰত আহি তেওঁ কি কৰিব লগা হ'ল যে ভাৰতবৰ্ষৰ মানুহে য'ত তেওঁলোকে মুকলিকৈ শৌচ কৰি আছিলে গতিকে তেওঁলোকক কি কৰিব লগা হ'ল প্ৰায় 6 কোটি মানুহক যে আজি যে স্বচ্ছতা যি স্বচ্ছ ভাৰত অভিযানৰ অন্তৰত তেওঁলোকক আজি কি কৰিছে তেওঁলোকক শৌচালয় নিৰ্মাণ কৰি দিছে আজি খুদ অসমতে প্ৰায় 20 লাখতকৈ অধিক ব্যক্তিক আজি অসম চৰকাৰে পকী ঘৰত থকা ব্যৱস্থা কৰি দিছে ঠিক আছে গতিকে এই যিসমূহ কাম কংগ্ৰেছে কৰিব লাগিছিলে আজি আমি যিসমূহ কাম আজি হয় কংগ্ৰেছে কৰিব লাগিছিলে সেই কামসমূহ আজি ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব লগা আছে হয় এতিয়া আমি সেই কামসমূহ কিছু আমাৰ হৈ উঠিছে গতিকে এতিয়া আমি কেনেকৈ আধুনিক জগতৰ লগত আধুনিক ৰাষ্ট্ৰৰ লগত আমি কেনেকৈ ফেৰ মাৰিব পাৰোঁ কেনেকৈ বিজ্ঞান প্ৰযুক্তিৰ দিশত আমি আগবাঢ়িব পাৰোঁ তাৰ পক্ষত আগবঢ়া হৈছে ঠিক আছে গোস্বামী ডাঙৰীয়া কিবা প্ৰতিক্ৰিয়া দিব বিচাৰে হয় চাওক এখেতে কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ তুলনা কৰিছে মই কংগ্ৰেছৰ মানুহ নহয় মই বিজেপিৰো মানুহ নহয় মই অসম জাতীয় পৰিষদৰ মানুহ আৰু নিৰ্বাচনৰ সময়ত আসন বুজাবুজি হয় প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে এইবিলাক অংগ সলনি অহা সময়ত নহ'ব পাৰে কিন্তু মই এটা কথা কৈ দিওঁ কংগ্ৰেছ আৰু বিজেপিৰ তুলনা নহয় এইকাৰণে তুলনা নহয় 1944 চনত ভাৰতবৰ্ষত 40 লাখ মানুহ অনাহাৰত মৃত্যু হৈছিল মাকৰ সন্মুখত শিশু চটফটাই খাদ্য নাপায় তিলকে মৃত্যুবৰণ কৰিছিল সেইখন ভাৰতবৰ্ষ যেতিয়া 3 বছৰৰ পাছত স্বাধীন হ'ল 1947 চনত তাত কংগ্ৰেছে নেতৃত্ব ল'লে সেইখিনি সময়ত গাড়ী ঘোঁৰা নাছিল সেইখিনি সময়ত মানুহে গছৰ ঠাৰিৰে দাঁত ব্ৰাছ কৰিছিল টুথব্ৰাছ নাছিল আৰু সেইখিনি সময়ত লেমৰ পোহৰ আছিল সেই দিনৰ পৰা কংগ্ৰেছে তিলকৈ এখন দেশ গঢ়িছে আনকি 1960 চনত দেশত খাদ্য সংকটো হৈছিল তাৰ পাছতে আপোনাৰ গ্ৰীণ ৰেভলিউশ্যন আহিল সেউজ বিপ্লৱ আহিল পঞ্জাবে গোটেই ভাৰতবৰ্ষক খোৱাৰ দায়িত্ব ল'লে পঞ্জাবৰ যিটো ট্ৰেন্সফৰ্মেশ্যন কৃষি ক্ষেত্ৰত সেইখিনি সময়তে হ'ল গতিকে সেই সময়ৰ পৰা তিলকে গঢ়ি 2014 চন তাৰ আগতেও বিজেপি চৰকাৰ আহিছিল বাৰু কিন্তু দীঘলীয়াকৈ 2014 বছৰতে আহিছে যে এই ঘৰটো বনাই দিলোঁ তোমালোকে ইয়াতে চূণ তেল দিব পাৰিলেনে আজি মই এটা ব্যক্তিগত খণ্ডত কোম্পানীত চাকৰি কৰিছিলোঁ লিমিটেড কোম্পানীত সেই কোম্পানীটো GSTৰ সময়ত বন্ধ হৈ গ'ল চৰকাৰৰ ভুলনীতিৰ কাৰণে গতিকে কংগ্ৰেছ আৰু বিজেপিৰ তুলনা নকৰিব 2014 চনত আপোনালোকে দীৰ্ঘকালৰ কাৰণে শাসন লৈ কি কৰিলে ৰাইজে দেখিলে আৰু কংগ্ৰেছে বিজেপি কি কৰিলে দেখিলে আৰু কংগ্ৰেছে সেই দিনত সেই আন্ধাৰ যুগত শাসন ভাৰ লৈ দেশখন তিলকে মই বুজি পাইছোঁ এইবিলাক তুলনা নকৰিব ঠিক আছে আপুনি এটা ক্লোজিং ৰিমাৰ্ক দিয়ক মই অনুষ্ঠান শেষ কৰিম কংগ্ৰেছে প্ৰথম শাসনভাৰ লৈছিলে কিন্তু সেই শাসনভাৰ লৈ কংগ্ৰেছে যি ধৰণে কৈছিলে বা আজি চাব আপোনালোকে যে 1951ত যদি দেশৰ অৱস্থা তেনেকুৱা আছিল তেতিয়া তেওঁলোকে কেলেংকাৰী কৰিছিলে তেওঁলোকে সেইখিনি সময়ত কি জিপ কেলেংকাৰী কৰিছিলে জিপ তাৰপিছত আগষ্ট যি আচলতে আৰে লেমৰ পোহৰ নাছিল ক'ত কেলেংকাৰী কৰিছিল আৰু সেই কথাটো দাঁতেৰে দাঁত ব্ৰাছেই নাছিল আপোনালোক কংগ্ৰেছী নহয় কেলেংকাৰী কাৰণে হোৱা নাই সেইটোৱে প্ৰব্লেম আপোনালোকে কংগ্ৰেছৰ কেলেংকাৰী স্কুললৈ যাবলৈকে 10 কিলোমিটাৰ খোজ কাঢ়িব লাগিছিল বাছ নাছিল গাড়ী নাছিল কংগ্ৰেছৰ কেলেংকাৰী কাৰণে হৈছিল আপোনালোক ছদ্মবেশী কংগ্ৰেছী গতিকে ছদ্মবেশী কংগ্ৰেছীৰ পৰা অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে পৰিত্ৰাণ বিচাৰিছে গতিকে আগন্তুক 2029 চনতো পুনৰ ভাৰতবৰ্ষৰ ৰাইজে পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পক্ষতে ভোটদান কৰিব পুনৰ ভাৰতীয় জনতা পাৰ্টীকে ভোটদান কৰিব আৰু আজি ভাৰতবৰ্ষৰ যি উন্নয়নৰ যি যাত্ৰা এই উন্নয়নৰ যাত্ৰা কোনো কালে এক স্তব্ধ হ'বলৈ দিয়া নহয় ঠিক আছে মই ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল কলিতা ধন্যবাদ জনাইছোঁ কংকনজ্যোতি গোস্বামী ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ আপুনি অকণমান আক্ষেপ ব্যক্ত কৰিলে আজি মোৰ হেৰিত মই অসমৰ জনতাক আজি অনুষ্ঠানৰ মাধ্যমেৰে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ জেনেৰেলি মই নকৰোঁ যে সমালোচনাত মাৰ্জিত শব্দ থাকিব লাগে নে নালাগে ঠিক আছে মই এটা ঠিক আছে কওক তাৰমানে চাওক কথাটো এতিয়া মই অল্প শিক্ষিত বুলি কৈছোঁ এইটো আপুনি নিৰক্ষৰ বুলি কৈছে নিৰক্ষৰ অল্পশিক্ষিত প্ৰায় একেধৰণৰে অৰ্থ মানে পঢ়া শুনা অল্প শিক্ষিত হ'ল যে যোনে আধা জানে নিৰক্ষৰ যোনে আখৰ চিনিও নাপায় আপুনি নিৰক্ষৰ বুলি কৈছে যিটো পঢ়াই নাই সেইটো কথা কয় যোনে আখৰ চিনি নাপায় হয় চাওক এইটো কথা মই কিয় কৈছোঁ জানেনে এইটো ক'বলৈকে মই বৰ সুখেৰে কোৱা নাই কাৰণ মই 2016লৈকে বিজেপিক ভোট দিছোঁ কিন্তু যেতিয়াৰ পৰা বিজেপি কা আনিছে তেতিয়াৰ পৰা মই সকলোৰে স্বৰূপ বুজি পালোঁ আৰু বিজেপিৰ বিষয়ে ঠিক আছে মই আপোনাৰ কথাটো বুজি পালোঁ যে আপুনি বিজেপিৰ কিছু কামত অসন্তুষ্ট মই কৈছোঁ তাৰমানে কি জানেনে এই মই যিটো শব্দ উচ্চাৰণ কৰিলোঁ মই আপোনাৰ কথাটো সহমত যে মই হয়তো শব্দটো উচ্চাৰণ কৰিব নালাগিল কিন্তু মোৰ খং উষ্মা ক্ষোভ বিক্ষোভ এইবিলাক এটা আকাৰ লৈ পেলাই এই শব্দবিলাক যেতিয়া আপুনি ইয়াত আহিছে কংকন গোস্বামী ডাঙৰীয়া যেতিয়া আপুনি ইয়াত আহিছে মই অত্যন্ত খুব ভালভাৱে মই আপোনাৰ কথাটো কৈছোঁ আপুনি কংকন গোস্বামীতকৈও ডাঙৰ কথা আপুনি অসম জাতীয় পৰিষদৰ প্ৰতিনিধি হিচাপে আহিছে আপুনি আপোনাৰ কথাষাৰ কংকন গোস্বামীৰ কথা নহয় আপোনাৰ দলৰ প্ৰতিনিধিৰ কথা আজি যেনেকৈ কলিতা ডাঙৰীয়া আহিছে কলিতা ডাঙৰীয়া নিজৰ মতামত দিবলৈ অহা নাই তেওঁলোকে নিজৰ দলৰ স্থিতিক লৈ আহিছে গতিকে আপুনি শালীনভাৱে
যদি কথাখিনি ব্যক্ত কৰে তেতিয়াহ'লে অসমৰ ৰাইজে বুজি পায় হয় সেইটো মই আপোনাৰ কথাটোত একমত হয় হৈছোঁ মোৰ আক্ষেপ একো নাই নাই, মই নাই, একো হেৰি কৰা ঠিকে আছে, আপুনি নাই কথাটো কিন্তু কৈছে। মই মোৰ বিনম্ৰ অনুৰোধ তাৰমানে কি থাকিব। জানেনে? তাৰমানে নহয় মই খোলাকে কৈ দিছোঁ যে আজিকালি আমি শ্ব'বিলাকত এনেকুৱা ধৰণৰ হৈ থাকে কিন্তু সেই ট্ৰেণ্ডটো আমি অলপ চেঞ্জ কৰিব লাগিব কাৰণ এনেধৰণৰ শব্দ আজি আপুনি ৰাজনৈতিক বিৰোধীক আপুনি গালি পাৰক আপুনিতো সমৰ্থন কৰিবলৈ অহা নাই আপুনিতো গালি পাৰিবলৈ আহিছে মানে সমালোচনা কৰিবলৈ আহিছে কিন্তু সমালোচনাৰতো এটা স্তৰ থাকিব লাগিব আমি কি শব্দৰে সমালোচনা কৰিম আৰু এই শব্দটো তেতিয়ালৈকে যুক্তিসংগত হ'ব যেতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী বা অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত বহিব পৰা মানুহজনক এটা শিক্ষাগত অৰ্হতা সংবিধানত উল্লেখ থাকিব ভাৰতৰ সংবিধানে এতিয়ালৈকে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী হ'বলৈ কোনো ধৰণৰ শিক্ষাগত অৰ্হতাৰ মানদণ্ড নিৰ্ধাৰণ কৰা নাই কেৱল ভাৰতীয় নাগৰিক হ'ব লাগে MP বা MLA হ'বলৈ আৰু তেওঁ মানসিকভাৱে সুস্থ হ'ব লাগে এই দুটাই কেটেগৰী হয় তেনেকুৱা ক্ষেত্ৰত আপুনি কাকো সমালোচনা কৰিব ঠিক আছে ঠিক আছে মই ধন্যবাদ জনাইছোঁ হয় তাৰমানে কি আপুনি কোৱা কথাখিনি ঠিকেই আছে আৰু মোৰ সমালোচনাটোৰ ভাষাটো অলপ বেছি অশালীন নহয় দেই অল্প শিক্ষিত নিৰক্ষৰ অশালীন নহয় অলপ ভাষাটো বেছি তীব্ৰ হৈছে বেছি চোকা হৈছে যিটো হয়তো আপুনি কোৱাৰ দৰে প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব নালাগে কিন্তু ব্যৱহাৰ মানে আজি চাওক আজি যোৱা নিৰ্বাচনত তেখেতে কি ক'লে যে মুছলমানে আমাৰ ভাৰতীয় নাৰীৰ মংগলসূত্ৰ কাঢ়ি লৈ গুচি যাব মুছলমানে আহি আমাৰ ঘৰৰ পৰা ভেজ কাঢ়ি লৈ গুচি যাব এইবিলাক কথা তাৰমানে উচ্চ শিক্ষিত মানুহে কোৱা কথা নহয় আৰু সেইকাৰণে তেখেতে বাৰে বাৰে প্ৰমাণ কৰিছে যে তেখেতে মই যিটো কথা কৈছোঁ ঠিক আছে মই বুজি পাইছোঁ ধন্যবাদ জনাইছোঁ আপোনাকো ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল কলিতাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু যুক্তিযুদ্ধৰ আজি অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় ল'ব বিচাৰিছোঁ আৰু আপোনালোকে বিবেচনা কৰিব যদি পাৰে কমেণ্টতো ক'ব যে টক শ্ব'ত এইটো মই কংকন গোস্বামীয়ে কোৱাৰ কাৰণে মই কোৱা নাই কথাষাৰ মই এইটো কৈছোঁ যে মাৰ্জিত ভাষাৰে ক'ব পাৰি নে নোৱাৰি সেইটো আপোনালোকে বিবেচনা কৰিব আমি পৰৱৰ্তী সময়ত এই বিষয়ে আলোচনা কৰিম আজি অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ